ৰাজ্যত আকৌ আত্মপ্ৰকাশ কৰিলে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলে কৃষক মুক্তিৰ নেতৃত্বত গঠন হ'ল ৰাইজৰ দল ৰাজনৈতিক শক্তিসমূহ এতিয়া আমি দেখিবলৈ পাই গৈছো যে তৎপৰ হৈ পৰিছে সকলো প্ৰত্যেকটো ৰাজনৈতিক দল গঠনৰ আঁৰত তেওঁলোকৰ নিজৰ উদ্দেশ্য আছে ৰাইজৰ সেৱাৰ কথা তেওঁলোকে কৈ আছে ইয়াৰ পূৰ্বে এজেপি গঠন হ'ল এজেপিৰ পাছত এতিয়া ৰাইজৰ দল সমান্তৰালভাৱে আন বহুকেইটা ৰাজনৈতিক দলে নিজৰ নিজৰ কুচকাৱাজ চলাই ৰাখিছে নতুনকৈ গঠন কৰি ৰাইজৰ বাবে কাম কৰাৰ সেয়া লাগিলে ইউনাইটেড ফ্ৰণ্ট বুলি এটা ট্ৰাইবেল সংঘৰে দল নহওক কিয় মুঠতে এই ৰাজনৈতিক দলসমূহে ৰাজ্যৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব সঁচাকৈ ৰাইজৰ সেৱা তেওঁলোকে কৰিব পাৰিবনে ৰাইজে তেওঁলোকক আস্থাত ল'বনে এই বিষয়সমূহে আজি আমি প্ৰাইম টাইমছত আলোচনা কৰিম দ্য প্ৰাইম টাইমছত এই সন্দৰ্ভত আলোচনা কৰিবলৈ আমি কেইবাগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ মই চিনাকি কৰাই দিব বিচাৰিছোঁ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা উপ সভাপতি ডক্টৰ ভাগীৰথ কৰণ আমাৰ সৈতে উপস্থিত আছে ভগীৰথ কৰণ ডাঙৰীয়াক স্বাগতম জনাইছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছোঁ অসম জাতীয় পৰিষদ অৰ্থাৎ এজেপি দলৰ জিয়াউৰ ৰহমান ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে তেওঁকো স্বাগতম জনাইছোঁ আৰু কিছু সময়ৰ পাছতেই বিজেপিৰ প্ৰতিনিধি জয়ন্ত মল্ল বৰুৱা আমাৰ সৈতে থাকিব লগতে যোৰহাটৰ পৰা ৰিণ্টু গোস্বামী লাইভত থাকিব মই প্ৰথমে আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ পৰা যিহেতু এতিয়া আপোনালোকৰ আজি নতুন দলটোৱে ভুমুকি মাৰিলে আৰু আপোনালোকে বিশাল আকাৰত বিশেষ কাৰ্যসূচীও আজি গ্ৰহণ কৰিলে এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে প্ৰকৃততে ক্ষমতা নে ৰাইজক গুৰুত্ব দিব এই আঞ্চলিক ৰাজনৈতিক দলটোৱে ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আমাৰ দলটোৰ নামে হৈছে ৰাইজৰ দল আপোনালোকে জানে যে যোৱা কেইবাটা দশক ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা নিজা এটা ৰাজনৈতিক ধাৰাৰে এখন সংগ্ৰাম গঢ়ি তুলিছে অসমৰ বিশেষকৈ শ্ৰমজীৱী মানুহৰ কৃষকসকলৰ আৰু সংখ্যাগৰিষ্ঠ মানুহৰ যি জাতীয় প্ৰশ্ন এই জাতীয় প্ৰশ্নবিলাকক এখন সংগ্ৰামৰ মাজেৰে অসমৰ ৰাজনীতিত আমি এটা পৰ্যায়লৈকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ এতিয়া যিটো ৰাজনৈতিক যিটো পৰিস্থিতি ৰাজনৈতিক যিটো বাতাবৰণ এই সময়ত অসমৰ ৰাইজে উপলব্ধি কৰিছে সঁচাকৈ এটা আপোচবিহীন শক্তিশালী এটা আঞ্চলিক ৰাজনৈতিক দল এই সময়ত অসমবাসীৰ কাৰণে প্ৰাসংগিক হৈ উঠিছে বুলি অসমৰ ৰাইজে অনুভৱ কৰিছে কাৰণ বিজেপিৰ যি অপশাসন বিজেপিয়ে যি স্বৈৰতন্ত্ৰ চলাইছে বিজেপিয়ে যি ফেচিবাদ চলাইছে ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজ সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজ এতিয়া কিন্তু লাহে লাহে কিন্তু এটা জাগৰণ অহা পৰিলক্ষিত হৈছে মই ভাবোঁ এনেকুৱা প্ৰেক্ষাপটত এনেকুৱা পৰিস্থিতিত অসমৰ মানুহে অকণমান উশাহ ল'ব কাৰণে মানে আপুনি ক'ব বিচাৰিছে যে প্ৰতিষ্ঠান বিৰোধী যিহেতু ঢৌ উঠিছে সেই প্ৰতিষ্ঠান বিৰোধী ঢৌৰ আপোনালোকে সুযোগ ল'ব সুযোগ নহয় এইটো সময়ৰ দাবী ঠিক আছে মই কথা পাতিম আপোনাৰ সৈতে ধৈৰ্য কোঁৱৰ ডাঙৰীয়াৰ সৈতে ডক্টৰ ভগীৰথ কৰণ ডাঙৰীয়াৰ কাষলৈ মই যাব বিচাৰিছোঁ আমি আজি আপোনালোকৰ ৰাজ্যিক সভাপতিগৰাকীৰ ভাষ্যত এটা কথা অনুমান কৰিব পাৰিছোঁ যে আঞ্চলিক দলৰ উজান উঠাক লৈ যেন এতিয়া চিন্তিত হৈ পৰিছে কংগ্ৰেছ কাৰণ আপোনালোকৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে এই আঞ্চলিক ৰাজনৈতিক শক্তিসমূহে বা বহুধা বিভক্ত এই দলসমূহে বিজেপিকহে সহায় কৰিব চিন্তিত নেকি আপোনালোক ভগীৰথ কৰণ ডাঙৰীয়া নাই প্ৰথমেতো মই আজি যিটো নতুন আঞ্চলিক দল গঠন কৰা হ'ল ৰাইজৰ দল আৰু তাৰে প্ৰতিনিধি ইয়াত ধৈৰ্য কোঁৱৰ আছে গতিকে মই তেওঁলোকক প্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু দলটোৰ কি প্ৰয়োজনীয়তা আছে বা আগন্তুক দিনবিলাকত ইয়াৰ উপকাৰিতা আছে এই বিষয়ে তেওঁলোকে বুজাই দিব ৰাইজক বা তেওঁলোকে পৰ্যালোচনা কৰিব কিন্তু আজিৰ ৰাজনৈতিক পৰিপ্ৰেক্ষত যিটো দেখা যায় বিজেপি চেণ্ট্ৰেলতো আছে আৰু বিজেপি ষ্টেটতো আছে আৰু হয় বিজেপি তেওঁলোকৰ অট'ক্ৰেচি তেওঁলোকৰ দমনবাদ তেওঁলোকৰ দুৰ্নীতি তেওঁলোকৰ স্বৈৰতন্ত্ৰ এইবিলাক তেওঁলোকে তেওঁলোকৰ কাৰ্যকলাপ প্ৰকাশ কৰি আহিছে ফলত কি হৈছে সাধাৰণ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড নাইকিয়া হৈছে শ্ৰমিক মজদুৰ কৃষকৰ অৱস্থা নাইকিয়া হৈছে নিবনুৱাৰ সংখ্যা দিনৰ পিছত দিনত বাঢ়ি গৈছে গতিকে এই বিজেপি এই শক্তিটোক প্ৰতিহত কৰিবৰ কাৰণে
আমি কংগ্ৰেছ দলে পৰ্যাপ্ত পৰিমাণে চেষ্টা কৰি আছোঁ। আমি আন্দোলন বিভিন্ন পৰ্যায়ত আন্দোলনো চলাই আছোঁ, আমি সাংগঠনিক কাম কাজো চলাই আছোঁ। তেনে ক্ষেত্ৰত এতিয়া অসম ৰাজ্যখনত আমি আঞ্চলিক দল কেইবাটাও সৃষ্টি হোৱা দেখিছোঁ। হয়, আঞ্চলিক দল সৃষ্টি হোৱাটোৰ আমিতো নুই কৰিব নোৱাৰোঁ বা তেওঁলোকে গঠন নকৰিব বুলি আমি ক'ব নোৱাৰোঁ। আঞ্চলিক দলৰ নিশ্চয় প্ৰয়োজনীয়তা আছে, কিন্তু এতিয়া আমাৰ চিন্তা হৈছে যে বহুদা বিভক্ত আঞ্চলিক দলে আচলতে ভোট বিভাজন কৰি কাক লাভান্বিত কৰিব। আমি দেখিছোঁ যে এনেদৰে যদি আঞ্চলিক শক্তিবিলাক ভাগে ভাগে থাকে, 3টা 4টা 5টা ভাগত যদি তেওঁলোকে ভাগ হৈ থাকে, আপুনি কোৱাৰ দৰে ইতিমধ্যে 4টা স্পষ্ট ভাগত ভাগ হৈছে। গতিকে এনেকৈ দৰে যদি ভাগ হৈ থাকে তেতিয়াহ'লে বিজেপিক যিটো শক্তিশালী, যিহেতুকে তেওঁলোকে চৰকাৰত আছে সেইকাৰণে তেওঁলোকে শক্তিশালী, তো এওঁলোকক প্ৰতিহত কৰাৰ কাৰণে আমি নিশ্চয় অসুবিধাৰ সৃষ্টি হ'ব। সেইকাৰণে আমি যিমান পাৰোঁ আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু যিমান পাৰোঁ আমি তেওঁলোকক অনুৰোধো কৰিছিলোঁ যে অসমত আঞ্চলিক দল হওক, আঞ্চলিক দল হোৱাত আমি বাধা নকৰোঁ, কিন্তু এটা শক্তিশালী আঞ্চলিক দল হওক, এটা শক্তিশালী আঞ্চলিক দল হওক আৰু আমি তেওঁলোকৰ লগত সহযোগিতাৰে প্ৰতিদ্বন্দ্বী বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াওঁ আৰু যাতে অসমৰ ৰাজ্যক আমি উদ্ধাৰ কৰিব পাৰোঁ। এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল হওক বুলি তেওঁ আহ্বান জনাইছে। এতিয়া বহুদা বিভক্ত আঞ্চলিক ৰাজনৈতিক দলসমূহে প্ৰকৃততে বিজেপিকহে সহায় কৰিব বুলি অনুমান কৰিছে ডক্টৰ ভগীৰথ কৰণ ডাঙৰীয়াই। মই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। জিয়াউৰ ৰহমান ডাঙৰীয়া, ইমান দিনে আপোনালোকৰ বাবে অপেক্ষা কৰি আছিল, আপোনালোকে নিজাকৈ ৰাজনৈতিক দল গঠন কৰিলে, কৃষক মুক্তিক আহ্বান নজনালে, যাৰ পৰিণতিত আজি এটা নতুন ৰাজনৈতিক দল গঠন হ'ল, ৰাইজৰ দল, কৃষক মুক্তিৰ নেতৃত্বত, য'ত আন বহুকেইটা দলে আহি তেওঁলোকৰ সৈতে চামিল হোৱা আমি দেখিবলৈ পালোঁ। ই সঁচাকৈয়ে লাভান্বিত কৰিবনে আঞ্চলিক শক্তিক, নে ক্ষতিহে কৰিব? এতিয়া আৰম্ভণিতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত ৰাইজৰ দললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত এই দল আমাৰ সমভাৱাপন্ন এটা ৰাজনৈতিক দল। গতিকে তেখেতসকলৰ সৈতে আমাৰ কোনো বিৰোধ নাই। আঞ্চলিক শক্তি ঐক্যবদ্ধ কৰাৰ যি ব্যৱস্থা, যি প্ৰসংগ, সেই প্ৰসংগৰ সৈতে আমি একমত আৰু সেই প্ৰচেষ্টা আমি চলাই গৈ আছোঁ। সময়ত আমি ৰাজনৈতিক বুজাবুজিৰে আঞ্চলিক ঐক্যক আমি শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। এই প্ৰয়াস আমাৰ অব্যাহত থাকিব। আমাৰ নেতৃত্বই আমি ইতিমধ্যে ঘোষণা কৰি থৈছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত দলৰ লগত আমি আলোচনা চলাই গৈ আছোঁ আৰু এই আলোচনা আমাৰ অব্যাহত থাকিব। আমাৰ দল এতিয়ালৈকে গঠন হোৱা নাই, সেইকাৰণে আঞ্চলিক শক্তিৰ শক্তিশালীকৰণৰ স্বাৰ্থত আমি তেখেতসকলৰ সৈতে নিৰ্বাচনী বুজাবুজিৰ প্ৰয়াস অব্যাহত ৰাখিম। নিৰ্বাচনী বুজাবুজিৰ প্ৰয়াস অব্যাহত ৰাখিব, কিন্তু সেয়া কেতিয়ালৈকে হয় তাক লৈ যেন বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে। ছায়াযুদ্ধহে যেন চলি আছে। এই বিষয়সমূহ আমি ভালদৰে আলোচনা কৰিম আজি দ্য প্ৰাইম টাইম শ্ব'ত। কিন্তু এইবাৰ মই চিনাকি কৰি দিব বিচাৰিছোঁ, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। এতিয়া এই নতুন দলসমূহ গঠন হৈ আছে, আপোনালোকৰ বিজেপিত কি প্ৰভাৱ পেলাব বুলি আপুনি ভাবিছে? ক্ষতি কৰিব নেকি বিজেপিক আগন্তুক নিৰ্বাচনত? চাওক, এখন বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাত দল গঠন কৰাৰ অধিকাৰ সকলোৰে আছে। গতিকে দল গঠন কৰিছে, এনেকৈ দল হৈ আছে, কিন্তু অসমত যি হাৰত দল গঠন হৈছে সেই হাৰত দল গঠন হ'লে অসমৰ কি আঞ্চলিক শক্তি একত্ৰিত হ'ব, কি আঞ্চলিক আৰু কি জাতীয়তাবাদ, মই আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী শক্তি একত্ৰিত হোৱা কথা ক'লে আচলতে মোৰ কাৰণে বুজিবলৈ অবৈধ হয়। এইকাৰণে অবৈধ হয় যে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ কথা কয়। আঞ্চলিকতাবাদৰ যি প্ৰতীক বুলি আমি অসমত ভাবোঁ সেয়া অগপ দলক ভাবোঁ। অগপ দলটো আমাৰ লগত আছেই, বড়ো BPF আমাৰ লগত আছে, তিৱা আমাৰ লগত আছে, মিচিংসকলৰ গণশক্তি আমাৰ লগত আছে। তো আঞ্চলিকতাবাদৰ কাৰ্বি, ডিমাচা ইত্যাদি ৰাভা চবটো আমাৰ লগতে আছে। অসমৰ খিলঞ্জীয়া যিসমূহ জাতিসমূহৰ জনগোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰে সেই দলসমূহতো আমাৰ লগতে আছে। আজি কৃষক মুক্তিৰ দেখিছোঁ 70টা দলৰ কিবা লগ হোৱা বুলি কৈছে। আমিতো 70টাৰ লিষ্টখন নাপালোঁ। ইয়াতে লিষ্ট এখন তেওঁলোকে সংবাদ মাধ্যমক দিয়া লিষ্ট এখন মই লৈ আহিছোঁ। আহিতো মই লিষ্টৰ নামবিলাক দেখি গোটেই আচৰিত হ'লোঁ। 70টা সংসদত মদ মুক্তি অসম,
যে মদ মুক্তি অসম বোলে অসমৰ জাতীয় সংগঠন হ'ল তাৰপিছত তেজপুৰ কা বিৰোধী ঐক্য মঞ্চ এইটো তেওঁলোকৰ নাম যোৰহাট কা বিৰোধী মঞ্চ তাৰপিছত বৰাকৰ প্ৰতিনিধি এইটো বা কি সংগঠন মই আজিলৈকে শুনা নাছিলোঁ এনেকুৱা বহু সংগঠনৰ নাম দেখিছোঁ আৰু এনেকুৱা কিছুমান দেখিছোঁ যে অসম জাতীয়তাবাদী যুৱ পৰিষদ এইটো কিবা যুৱ ছাত্ৰ পৰিষদৰ বেলেগ কিবা যুৱ পৰিষদে নে কি বুজি নপৰিলোঁ সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা এতিয়া মই জনাত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধীৰাজ গোৱাল আৰু পৱন বেৰিয়া ইয়াততো কিবা সদৌটো লিখি দিলে এনে অসম চাহ জনজাতি ছাত্ৰ সন্থা বুলি জানো এতিয়া সদৌৰ ঠাইত কিবা সনাতন দাস বুলি এজন আহিছে এতিয়া কি এইটো সংগঠন এতিয়া তেনেকে যদি মানুহক আভুৱা ভৰাই এটা কিছুমান মানুহ নাম লিখিছে সংগঠনটোৰ নাম এজন লিখিছে কোনোবা উপদেষ্টা এজন আহিছে ঠিক আছে কোনোবা এজন মানুহ আহিব পাৰে কোনোবা এটা দলৰ এজন মানুহ আহিলে সংগঠনটো অহা নুবুজায় ইয়াত যিবিলাক সংগঠনৰ বিপৰীতে নাম লিখিছে যে প্ৰতিনিধিৰ নাম অমুক পূৰ্বৰ বিষয়বাব লিখিছে এইবিলাক লিখা দেখিলে এনেকুৱা লাগে যে সেই মানুহজন আহিব পাৰে কোনোবা দলত থকা এজন মানুহ আহিছে তাক যদি ক'ব খোজে যে অমুকটা দল আছে আৰু মই লিষ্টখনত 45টামান পালোঁ তাৰ পিছৰ লিষ্টখন নাপালোঁ এই 44ৰ যিখন লিষ্ট পালোঁ তাত যিবিলাক নাম দেখিলোঁ এটা মদ মুক্তি তাৰপিছত এইটো আপোনাৰ তেজপুৰ কা বিৰোধী মঞ্চ এইবিলাক যদি জাতীয় সংগঠন হয় আৰু এনেকে যদি মানুহক আভুৱা ভৰাইছে আপুনি কৃষক মুক্তি আভুৱা ভৰাইছে আজি যদি কোনোবাই কয় যে 70টা অসমৰ জাতীয় সংগঠন লৈ লগ গৈছে চিন্তাৰ কথা মানে বিষয়ৰ কথা যে 70টা জাতীয় সংগঠন গঠন হওঁতেতো 70টা মানুহ চাগে নাছিলে মই টিভিত যিখিনি দেখিছোঁ গেটৱে গ্ৰেণ্ডৱে ক'ত কৰিছিল এইটো মই য'ত দেখিলোঁ তাত 70টা মানুহ নাই এটা 70টা সংগঠন থকা বুলি কৈছে এটা 70টা সংগঠনৰ মই নামৰ তালিকাখন চাই দেখিলোঁ যে এনেকুৱা যদি 70টা সংগঠন হয় আৰু এইটো নাম ৰাইজৰ দল এইটো নামেই নে বিশেষণীয় এইটো বুজিবলৈ দিগদাৰ হৈছে ৰাইজৰ দল বুলি ক'লে বিশেষণ এটা বিশেষণটো যদি নাম হৈছে আৰু অসমৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আজিকালি যেনেকৈ ধৰক ভ্ৰাম্যমান থিয়েটাৰত এজন স্ক্ৰিপ্ট ৰাইটাৰ যে কি অভিজিত ভট্টাচাৰ্য তেওঁৰ এখন নাটক থাকে তেওঁৰ নাটকখন থাকিলে হিট হয় গতিকে প্ৰত্যেক ভ্ৰাম্যমানৰ কাৰণে তেওঁ এখন নাটক লিখে ঠিক তেনেকৈ জানু বৰুৱা আৰু আমাৰ নগেন শইকীয়াই তেনেকৈ চবৰে স্ক্ৰিপ্ট লিখিব নেকি চব নতুন ৰাজনৈতিক দলৰ জানু বৰুৱা আৰু নগেন শইকীয়া অভিজিত ভট্টাচাৰ্যৰ দৰে তেনেকুৱা ধৰণৰ যদি কৰিব খুজিছে হাস্যকৰ আৰু জন্ম হোৱাৰ উপদেষ্টাই 15 মিনিট 20 মিনিট মান নগলে চাগে তাৰ পিছতে ক'লে যে মই উপদেষ্টা নহয় মই এই দলটোৰ লগত নাই তেনেকৈ বাইট দিলে গতিকে এই ধৰণৰ যদি এক ধৰণৰ খামখিয়ালি কৰি ৰাজনৈতিক দল কৰে তেতিয়া আমাৰ অলপ লাজ লাগে যেনেকৈ ধৰক আপোনালোক এটা চেনেলৰ প্ৰতিষ্ঠিত চেনেল নিউজ 18 অসম বুলি ক'লে প্ৰতিষ্ঠিত চেনেল আমাৰ ওচৰত যেতিয়া বাইট ল'বলৈ আহে ধৰক নিউজ 18 থাকে DY থাকে নিউজ টাইম থাকে এনেকৈ বহুতকেইটা বুম থাকে বাইটটো দি ভাল লাগে তাৰ মাজত এটা কিবা লোকেল লাইভ চেনেল এটা আহে পৰ্টেল এটা সিও বাইট লয় সিও সমানে সাংবাদিকৰ মৰ্যাদা পায় আপোনাৰ লাজ নালাগে জানো যে এই ক'ৰ পৰা আহিল কেইটা মানুহ চাই এইটো এনেকুৱা ধৰণৰ চেনেল এই তেনেকুৱা ধৰণে আমিও ৰাজনীতি কৰা এটা কংগ্ৰেছ বিজেপি কৰা মানুহবিলাক অলপ লাজ লগা হৈছে এনেকৈ যদি ৰাজনৈতিক দল কৰে মই ধৈৰ্য কৰক ক'ব দিম তাৰ পূৰ্বে মই ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ কাষত যাব বিচাৰিছোঁ সমাজকৰ্মী অধিবক্তা ৰিণ্টু গোস্বামীৰ কাষলৈ মই কৈ লৈছোঁ তাৰপিছত মই ধৈৰ্য কৰক কাষলৈ আহিম ৰিণ্টু গোস্বামী ডাঙৰীয়া সঁচাকৈ বিভ্ৰান্ত কৰিছে নেকি এই আঞ্চলিক ৰাজনৈতিক দলসমূহে এটাৰ পাছত এটাকৈ গঠন হৈ আছে আপোনাৰ কি প্ৰতিক্ৰিয়া সামগ্ৰিকভাৱে যদি চোৱা যায় তেনেহ'লে এই গোটেই ৰাজনৈতিক দলসমূহৰ যিটো উত্থান শেহতীয়া 6টা মাহত আমি দেখা পাইছোঁ সকলোৰে পৃষ্ঠভূমিটো হ'ল কিন্তু কা বিৰোধী আন্দোলন কা বিৰোধী আন্দোলন এটা ৰাজনৈতিক দল গঠনৰ পৃষ্ঠভূমি কেতিয়াও হ'ব নোৱাৰে এইটো হ'ল প্ৰথম কথা হ'ব পাৰে জাতীয় সত্তা ৰাখিবৰ বাবে বা খিলঞ্জীয়াৰ অধিকাৰ ৰাখিবৰ বাবে এই কথাবিলাক থাকিব পাৰে কিন্তু কেৱল কা বিৰোধী আন্দোলনক অস্ত্ৰ কৰি লৈ যদি আঞ্চলিকতাবাদক আগুৱাই নিম বুলি ভাবিছে তেনেহ'লে এই কথাটোৱে সৰ্বসাধাৰণ জনসাধাৰণৰ মাজত সাংঘাতিক ধৰণে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব দ্বিতীয় কথাটো হ'ল ৰাজনৈতিক দল এটা কৰিবৰ বাবে যিখিনি ৰাজনৈতিক পৰিপক্কতা লাগে সাংগঠনিক ভিত্তি লাগে জনসাধাৰণৰ লগত গণসংযোগ লাগে এই গণসংযোগটো এই ৰাজনৈতিক দলসমূহৰ মাজত হৈ উঠিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব বা সেই ৰাজনৈতিক অনুশীলনটো ইমান এটা সহজ কথা নহয় গতিকে এই কথাটোলৈ তেওঁলোকে খুব গুৰুত্ব সহকাৰে অনুধাৱন কৰিব লাগে তৃতীয় কথাটো হ'ল অসমৰ যিটো সামগ্ৰিক পৰিৱেশ আজিৰ উজনি অসমৰ ৰাজনীতি মধ্য অসমৰ ৰাজনীতি উত্তৰ অসমৰ ৰাজনীতি নামনি অসমৰ ৰাজনীতি বৰাকৰ ৰাজনীতি সকলো বেলেগ বেলেগ তাৰ মাজত অসমীয়া মানুহৰ সংখ্যা আৰু অসমীয়া ভাষীৰ সংখ্যা আৰু অসমক ভাল পোৱা মানুহৰ সংখ্যাটো কিমান
এই অংকটো লোকপিয়ল যদি অধ্যয়ন কৰা হয় 2011 চনৰ 2021ত ওলাব নে নোলাব এতিয়াও খাটাং হোৱা নাই এই লোকপিয়লৰ অংকটোৱে কিন্তু আঞ্চলিক দলৰ যিটো ভিত্তি এই ভিত্তিটো কিমান সুদৃঢ় হ'ব সেই কথাটোত কিন্তু সন্দেহ আছে একে সময়তে কংগ্ৰেছ আৰু AUF এই দুটা দলে সম্পূৰ্ণভাৱে সংখ্যালঘু ভোটৰ বিভাজন নহবৰ বাবে ইতিমধ্যে একত্ৰিত হৈছো বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছে সেই সময়ত সাধাৰণ মানুহে আমি কাৰ লগত থাকিম অসমৰ জাতীয় সত্তা আৰু জাতীয়তাবাদ আৰু জাতিৰ যিটো কথা জাতিৰ যিখিনি সমস্যা এইখিনি আমাক কোনে দিব পাৰিব এই কথাটো চিন্তনীয় বিষয় আৰু এই সম্পৰ্কত মই ভাবো বহল আলোচনা বিলোচনাৰ দৰকাৰ আছিল কেৱল সংগঠন কিছুমানে লগ হৈ জনসাধাৰণে বিচাৰিছে কাৰণে আমি ৰাজনৈতিক দল বুলি যিটো কথা কৈ আছে কিন্তু তেওঁলোকে জনসাধাৰণৰ লগত কিন্তু যে ধৰণে কথা বতৰা পাতিব লাগিছিল সেই ধৰণৰ কথা বতৰা কিন্তু পতা নহল এই কথাটোৱে কিন্তু অনাগত দিনত এই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক সত্তাবিলাক যদি জীয়াই নাথাকে তেনেহলে এটা অৰাজনৈতিক শক্তিক সবল ৰূপত অসমত প্ৰতিষ্ঠিত কৰি অৰাজনৈতিক শক্তিটোৰ যিখিনি কথা বতৰা সেই কথা বতৰাখিনিক চৰকাৰক যোনে চৰকাৰত নাথাকক চৰকাৰক ক'বৰ কাৰণে কিন্তু এখন প্লেটফৰ্মৰ অভাৱ হ'ব এই কথাটোৱে কিন্তু লৈ মই খুব চিন্তনীয় বুলি আপুনি কৈছে বিভ্ৰান্ত কৰা বুলিও কৈছে জয়ন্ত মল্ল বৰুৱাই কৈছে ৰিণ্টু গোস্বামীয়ে কৈছে ধৈৰ্য কোঁৱৰ ডাঙৰীয়া সঁচাকৈ বিভ্ৰান্ত হ'ব নেকি মানুহ কাৰণ আপোনালোকে কা বিৰোধী বা কাৰ বিৰোধিতাটোক মূল থিম হিচাপে লৈছে কিন্তু সেইটোৰ বিৰোধিতাৰে এটা ৰাজনৈতিক দলে কাম কাজ আগবঢ়াই নিব নোৱাৰে ৰিণ্টু গোস্বামীৰ স্পষ্ট কথা বিজেপি মুখপাত্ৰগৰাকীয়ে যি ধৰণে বক্তব্য দিছে একদম পাতলকৈ আচলতে তেওঁৰ কথাত সেইকাৰণে মই কোনো ধৰণৰ ৰিয়েকশ্যন প্ৰকাশ কৰিবলগীয়া আছে বুলি মই নাভাবোঁ আৰু সেইকাৰণে মই ক'বলৈ দিছোঁ যিমান কৰে তেওঁ ক'বলৈ দিয়ক এতিয়া কথাটো হ'ল কি আজি আপোনালোকে নিজেই দেখিছে সেই সভাখনৰ গাম্ভীৰ্য আজি নিজেই তাত প্ৰতিফলিত হৈছে আৰু এতিয়া তেওঁ আচলতে মানে কি আক্ৰমণ কৰিবৰ কাৰণে তাত আহিছে মানে তেওঁ লাজ লাগিছে বুলি কৈছে আমিতো তেওঁলোকৰ শত্ৰু গতিকে শত্ৰুৰ যদি কিবা ক্ষতি হৈছে হেৰি হৈছেতো লাজ পাব লাগিব নালাগিছিলে আনন্দহে পাব লাগিছিলে মই ভাবোঁ আজি আমাৰ যদি আপোনাৰ যদি টুলুঙা যদি কিবা কাম হৈছে পাতল কথা হৈছে মই ভাবোঁ জয়ন্ত মল্ল ডাঙৰীয়া আনন্দ পোৱা উচিত এক নম্বৰ কথা দ্বিতীয় কথাটো হ'ল কি তেওঁ যি 40 সংগঠন 45 সংগঠন বুলি কৈছে তেওঁ আচলতে আমাৰ আজি একেদিনাই এই ৰাজনৈতিক দলটো হৈ উঠা নাই মই অসমৰ ৰাইজক এই কথাটো ক্লিয়াৰ কৰিছোঁ যে এইটো 70 সংগঠনৰ গৰ্ভৰ পৰা জন্ম হৈছে 70 সংগঠনৰ গৰ্ভৰ পৰা জন্ম হৈছে মানে 70 সংগঠন থাকিব লাগিব তাত কথা নাই 70 সংগঠনৰ গৰ্ভৰ পৰা জন্ম হৈছে আৰু সংযুক্ত আঞ্চলিক দল ইয়াত চামিল হৈছে মই কথাখিনি ক্লিয়াৰ কৰি দিছোঁ আৰু 82 চনত চামিল হৈছিলে আমাৰ প্ৰস্তাৱবিলাক আছিল কি আমাৰ প্ৰস্তাৱবিলাক যেতিয়া এটা ৰাজনৈতিক দল আমাক প্ৰথম লাগে সেই ধৰণৰ প্ৰস্তাৱ গৃহীত হৈছিল আৰু প্ৰস্তাৱবিলাকত আছিল যে আমি 70 সংগঠনৰ গৰ্ভৰ পৰা ৰাজনৈতিক দল দিম আৰু কিছুমানে যিসকলে প্ৰতিনিধি পাৰে পঠিয়াব আৰু যিসকলে প্ৰতিনিধি নোৱাৰে তেওঁলোকে আমাক সমৰ্থন দিব আৰু সেইটো প্ৰস্তাৱ আকাৰে পেডত ধুনীয়াকৈ দিয়া আছে ইয়াত আমাৰ যিসকলে অকল কেৱল প্ৰতিনিধি পঠিয়াইছে তেওঁলোককহে ইয়াত নাম হৈছে আৰু আমি কোৱা নাই যে ইয়াত প্ৰতিনিধি পঠিয়াইছে মানে যে গোটেই সংগঠনটো গুচি আহিছে বুলি আমি কেতিয়াও কোৱা নাই জয়ন্ত মল্ল বৰুৱাই কৈছে যে আপোনালোকৰ নামটোতো বোলে তেওঁ সন্তুষ্ট নহয় তেওঁ সন্তুষ্ট হোৱাৰ লগত তেওঁলোকৰ দল নিৰ্ভৰ নকৰে নামটোক লৈ যিহেতু কৈছে মই কৈছো যে 70টা সংগঠন বুলি যে বাৰে বাৰে কয় অসমীয়া জাতিটোক এনেকে অসমৰ 70টা জাতীয় সংগঠন কিমান ডাঙৰ কথা 70টা জাতীয় সংগঠন তাত কোনোবা মদ মুক্তি অসম আৰু এনেকুৱা কিছুমান নাম যিবিলাক নাম মানে আপুনি শুনিলে ভাবিব যে ক'ৰ পৰা আহিল 70টা সংগঠনৰ চিঠি মানে আমি অসমৰ ৰাইজে এই 70টা সংগঠনক ধন্যবাদ দিবৰ কাৰণে ক'ৰবাত এড্ৰেছ পিনক'ড দি দিয়ক যে তেওঁলোকে ধুনীয়াকৈ এড্ৰেছ ধন্যবাদ দিব অসমৰ জাতীয় জীৱনৰ লগত আপোনাৰ সম্পৰ্ক নাই অসমৰ জাতীয় জীৱনৰ লগত আপোনাৰ কিমান সম্পৰ্ক আছে মই নাজানো আমি জাতীয় জীৱনৰ লগত সম্পৰ্ক আছে কাৰণেই কৈছো জাতীয়তা সংগঠনৰ জন্ম আপোনালোকে দিছে তেতিয়াহ'লে আপোনালোকৰ জাতীয় ক'ৰ পৰা চাবি ল'ব সংগঠন থাকিব লাগিব নহয় 70টা এই ধৰণৰ যিটো আভুৱা বৰা কথা তাৰমানে এই ধৰণৰ আজি আপুনি আজি যদি লিখে যে
তিৱা অমুক বোলে তিৱা ছাত্ৰ যুৱ পৰিষদ অমুক এইবিলাক জাতিটোৰ এটা প্ৰতিনিধি কৰাৰ দৰে হয় যে আজি মটক অনুসূচিত জনজাতি জাতি ছাত্ৰ সন্থা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা এটা সংগঠনক প্ৰতিনিধিত্ব কৰা হয় আজি যদি কোনোবাই কয় যে অনুসূচিত জাতি ছাত্ৰ সন্থা তিৱা যুৱ পৰিষদ তে সেই জনগোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰাৰ দৰে বুজাই নহয় আপুনি 10টা নাম লিখক না নাম লিখাত কি অসুবিধা 70টা নাম লিখক কিন্তু জনগোষ্ঠী আপোনালোকে সংগঠনৰ নাম লিখি এইবিলাক নাম লিখিব আৰু সেই সংগঠনবিলাক যদি ফোন কৰি সুধে তেওঁলোকে ক'ব যে আমিতো এইবিলাক সংগঠনৰ আমাৰ আপুনি পূৰ্বৰ বিষয়ে আপুনি চাওক যে শুনক কথা মানে মই আপোনাক কি কৈছো আপোনালোকে লিষ্টত কি লিখিছে সংগঠনৰ নাম পূৰ্বৰ বিষয়ববীয়া আৰু প্ৰতিনিধিৰ নাম এতিয়া আপোনালোকে যদি এনেকুৱা ধৰণে ক'ব খোজে তাৰমানে অসমৰ মানুহক এইটো কথা কোৱাৰ লাভ নাই আপোনালোকে ভাবিছে যে অখিল গগৈৰ নেতৃত্বত এটা দল কৰিব লাগে তাত কিছু মানুহ লৈ দল কৰিছে এইটো কওক সেইটো কি বেয়া কথা তাৰ লগত আকৌ বেলেগ কেইটামান জাতি জনগোষ্ঠীক গতাই লয় কি অধিকাৰ নাই অধিকাৰৰ কথা পঠাইল মই আপোনালোকক আজি তাৰিখ যেতিয়ালৈকে আপোনালোকে জাতীয় সংগঠন তেতিয়ালৈকে জাতীয় সংগঠন হিচাপে ক'ম যেতিয়া এটা ৰাজনৈতিক দল মই ৰাজনৈতিক দল আপুনি ৰাজনৈতিক দল আপোনাক আক্ৰমণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু মোক আক্ৰমণ কৰাৰ আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে ৰাজনৈতিক দল ৰাজনৈতিক বিশ্লেষণৰ অধিকাৰ আছে আমি ৰাজনৈতিক বিশ্লেষণ আজি ছাত্ৰ মুক্তি সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদক কোৱা কথা বেলেগ আৰু ৰাইজৰ দল এটা ৰাজনৈতিক দল তাক কোৱা কথা বেলেগ ৰাইজৰ দল ৰাজনৈতিক দল হওক তেতিয়া জোৰ পৰাই নাহক সেইটো আমি আমাৰো দলত অজস্ৰ জাতীয় সংগঠনৰ পৰা ৰাইজ আহিছে কিন্তু আপুনি যদি তেনেকে ভাবে তেনেহ'লে আপুনি জাতীয় সংগঠনৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ এজন প্ৰতিনিধি আহিল তিৱা যুৱ ছাত্ৰ পৰিষদৰ নামটো কিয় ইউজ কৰিলে আপোনালোকে তিৱা যুৱ ছাত্ৰ পৰিষদৰ এনেকুৱাকে দেখুৱাইছে যে তিৱা যুৱ ছাত্ৰ পৰিষদ গোটেই তিৱা মানুহৰ যুৱ ছাত্ৰ পৰিষদটো আহিছে তেতিয়াহ'লে ৰমাকান্ত দেউৰী কি পৱন মান্তা কি তিৱাৰ এই যে ধৰণৰ তিৱা যে ছাত্ৰ নেতাসকল আছে তেওঁলোক কি তিৱা যুৱ ছাত্ৰ পৰিষদৰ ৰত্নেশ্বৰ দেউৰী হৈছে সভাপতি আপুনি জানে খবৰ ল'ব আপুনি সেইটোৱে আপোনালোকে এনেকুৱা ধৰণৰ মই চব খবৰ অসমৰ জাতি জনগোষ্ঠীৰ খবৰ আপোনালোকে যিমান জানে আমিও সিমান জানো অসমৰ জাতি জনগোষ্ঠীৰ লগত ৰাজনীতি আমিও কৰিছো সমাজৰ সেৱা আমিও কৰিছো এতিয়া এটা কথা ৰাইজৰ দলটো আপোনালোকৰ আত্মপ্ৰকাশ ৰাইজৰ দলটো আপোনালোকৰ ৰাইজে এনেকুৱা দল হৈ থাকিলে আমি ৰাজনৈতিক বিশ্লেষণ আমি লৈ আহিম ৰাজনৈতিক বিশ্লেষণ আমি আনিম আমি কথা পাতিম ভালদৰে আপোনালোকৰ জন্ম ৰাজনৈতিক বিশ্লেষণ আমি আহিম বাণিজ্যিক বিৰতি লৈ লৈছো বিৰতি পাছত অতি সোনকালে যিটো উপদেষ্টা আছে পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' বিৰতিলৈ যোৱাৰ আগমুহূৰ্তত আমি কেইবাটাও বিষয় বিশ্লেষণাত্মক ৰূপত আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু বিশেষকৈ নতুন ৰাজনৈতিক দলক লৈ এতিয়া বহুকেইটা প্ৰশ্ন যিহেতু উত্থাপন হৈছে আজি এই ৰাইজৰ দল যিটো নতুন ৰাজনৈতিক দলে ভুমুকি মাৰিছে সেই দলটোৰ উপদেষ্টা জাহ্নু বৰুৱাই এটা কথা ক'লে যে শেষত সকলোৱে একেলগে যুঁজ দিব উপদেষ্টা জাহ্নু বৰুৱাৰ এই মন্তব্য আমি শুনিবলৈ পালোঁ যে আছু নেতৃত্বত ৰাজনৈতিক দল গঠন হ'ল সেইটো এটা শক্তি কৃষক মুক্তিৰ দল গঠন হ'ল সেইটো এটা শক্তি কিন্তু শেষত যেন সকলোৱে এক হ'ব ভগীৰথ কৰণ ডাঙৰীয়া শেষত সকলো এক হ'ব আপোনালোকেও এটা সময়ত আহ্বান জনাইছিল আহক আমাৰ দুৱাৰো মুকলি আছে না সেইটো আমি গঠন কৰোঁতেই তেওঁলোকে এক হোৱাটো ভাল বুলি আমি কৈ আছিলোঁ আৰু শেষত যদি তেওঁলোকে এক হয় আৰু সহযোগিতাৰে যদি নিৰ্বাচন খেলে তেতিয়াহ'লে সেইটো কোনো বেয়া কথা নহয় আৰু আঞ্চলিক দলৰতো প্ৰয়োজন আছে সকলোৱে জানে আঞ্চলিক দলৰ প্ৰয়োজন আছে জাতীয়তাবাদক আগবঢ়াই লৈ যাবৰ কাৰণে আঞ্চলিকতাবাদ প্ৰয়োজন হ'বই আঞ্চলিক দলৰ যদি ইতিহাস চোৱা যায় তেতিয়াহ'লে আপুনি সেই পিটিচিলৈ আগবাঢ়ি যাব লাগিব PLPলৈ আগবাঢ়ি যাব লাগিব এই ৰূপনাথ ব্ৰহ্ম নিবাৰণ বৰা তেতিয়াৰ পৰা ধৰি এতিয়ালৈকে অসমত আঞ্চলিক দল আছে কিন্তু আঞ্চলিক দলবিলাকে কেনেদৰে কাম কৰিছে তেওঁলোকে কেনেকৈ টিকি আছে কেনেকৈ অসমৰ ৰাইজক আস্থাত লৈছে কেনেকৈ মাজে মাজে বিশ্বাসঘাতক কৰিছে এইবিলাক হিষ্ট্ৰী আছে গতিকে এই হিষ্ট্ৰীবিলাকৰ পৰা এইটো স্পষ্ট যে আঞ্চলিক দল এটাক ইয়াত তিষ্টি ৰখা অত্যন্ত টান কথা আঞ্চলিক দল এটা ইয়াত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব সেইটো অত্যন্ত টান কথা আৰু আমি শেহতীয়াকৈ AGPৰ যিটো মতিগতি দেখিলোঁ তেওঁলোকৰ কাণ্ড কাৰখানা দেখিলোঁ তাৰ পৰাতো মানুহ আৰু বেছি হতাশ হৈ গৈছে কিন্তু মই এইটো নকওঁ যে সেইবিলাক কাম ছাৰ্ভিচ দিব নোৱাৰিলে তেওঁলোকে বিশ্বাসঘাতক অসমৰ ৰাইজক কৰিলে সেইবুলি যে নতুন দলবিলাকো বিশ্বাসঘাতক কৰিব নতুনবিলাকৰ যে প্ৰয়োজনীয়তা নাই সেইটো মই বিশ্বাস নকৰোঁ তেওঁলোকৰ প্ৰয়োজনীয়তা আছে কিন্তু আঞ্চলিক দল এটা গঠন কৰি পেলাই তাক চলাই নিয়াটো অত্যন্ত কঠোৰ কাম এইটো সহজ কাম নহয় আমাৰ ৰিণ্টু গোস্বামী ঠিকেই কৈছে অসমত আজিৰ তাৰিখত প্ৰায় 25,000 পৰা 26,000 বুথ
চেণ্টাৰ আছে সেইবিলাকত যাব লাগিব 33টা ডিষ্ট্ৰিক্ট আছে সেইবিলাকত যাব লাগিব 275টা ব্লক আছে সেইবিলাকত যাব লাগিব বিভিন্নটা জনগোষ্ঠী ইয়াত আছে যদিও জনগোষ্ঠীবিলাকৰ নাম ইয়াত লোৱা হৈছে বিভিন্নটা জনগোষ্ঠী আছে জনগোষ্ঠীবিলাকৰ সমস্যা বেলেগ বেলেগ তেওঁলোকৰ সমস্যাৰ সমাধানৰ পথো বেলেগ বেলেগ গতিকে সেইবিলাকৰ ওচৰলৈ গৈ পেলাই অৰ্গেনাইজেশ্যনটো শক্তিশালী কৰিবলৈ এনেকুৱা কম সময়ত খুব ইমান এটা সহজ কথা নহ'ব এইটো তেওঁলোকৰ বাবে অত্যন্ত টান কথা হ'ব তথাপি আমি আশা কৰোঁ যে তেওঁলোকে একগোট হৈ পেলাই এইবিলাক কাম কৰিবলৈ যাব ৰিণ্টু গোস্বামীৰ এটা কথা মই মানি ল'ব নোৱাৰিলোঁ তেওঁৰ মতে আঞ্চলিক দল হ'ব জাতীয়তাবাদৰ ভিত্তিত আঞ্চলিকতাবাদটো জাতীয়তাবাদৰ ভিত্তিত আঞ্চলিক দল হ'ব আৰু আঞ্চলিক দলে জাতীয়তাবাদটোক চলাই লৈ যাব পাৰে কিন্তু কংগ্ৰেছ বা অন্যান্য সৰ্বভাৰতীয় দলবিলাকৰ কি জাতীয়তাবাদৰ চেণ্টিমেণ্ট নাই নেকি তেওঁলোকে আঞ্চলিকতাবাদক প্ৰতিনিধিত্ব নকৰে নেকি সেইটোতো কেতিয়াও মই মানি নলওঁ প্ৰায়বিলাক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আজিকালি আঞ্চলিকতাবাদকে প্ৰতিনিধিত্ব কৰে আপুনি চাব আঞ্চলিকৰ যিবিলাক সমস্যা আছে আঞ্চলিকৰ যিবিলাক আহুকাল আছে আঞ্চলিকৰ যিবিলাক মানুহে যিটো বিচাৰে আকাংক্ষা আছে আৰু আঞ্চলিকৰ যিবিলাক নেতা সেইবিলাকক আঞ্চলিক ৰাষ্ট্ৰীয় দলে সদায় গুৰুত্ব দি আহিছে আৰু জাতীয়তাবাদ বহু দিন ধৰি আমি কৈ থকা শুনিছোঁ জাতীয়তাবাদী নেতা এইসকল জাতীয়তাবাদী দল এইটো জাতীয়তাবাদী সংগঠন এইটো আমি শুনিছোঁ কিন্তু জাতীয়তাবাদটো কিহৰ ওপৰত ভিত্তি কৰি হৈ আছে জাতীয়তাবাদৰ ফিলচফি কি জাতীয়তাবাদৰ ফিলচফাৰ কোন জাতীয়তাবাদৰ নেতা কোন আৰু জাতীয়তাবাদৰ নেতাসকল আমি যিসকলক ইমান দিনে পৰিচয় কৰাই আহিছোঁ তেওঁলোকে দেখোন ঘপককৈ কোনোবা ইটো দললৈ যায় সিটো দললৈ যায় সিটো সংগঠনলৈ যায় ইটো সংগঠনৰ গৈ মন্ত্ৰী হয় এইটোতো হৈ আহিছে আপোনালোকৰো হৈছে আমি ৰাষ্ট্ৰীয় দলে যে আমি ক্ষমতা সৰ্বস্ব হৈ গৈছে আৰু ক্ষমতা সৰ্বস্ব হৈ যোৱাৰ পৰিণাম এয়া কংগ্ৰেছকো বিশ্বাস নকৰে বিজেপিৰ প্ৰতিও আস্থা কমি গৈছে মানুহৰ সেই সকলোবোৰ কাৰণতে হয়তো এতিয়া এনেধৰণে নতুন নতুন দল গঠন হ'বলগীয়া হৈছে দুই এজনৰ মটিভ কি আমিও ভালদৰে জানো কোনে ক'ত কেনেধৰণৰ কি অংক মিলাই আছে সেইটো আমি অনুমান কৰিব পাৰিছোঁ মই জিয়াউৰ ৰহমানৰ কাষলৈ গৈছোঁ আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ যিকোনো আঞ্চলিক দলকে কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে পৰহি 1000 বা 1500 ভোট পাব এটা এটা সমষ্টিত তাতকৈ হেনো আপোনালোকে এটাও ভোট বেছি পাব নোৱাৰিব ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক তুচ্ছ তাচ্ছিল্য কৰা হাঁহি উৰুৱাই দি এটা চিৰিয়াছ ইছ্যুক ডাইভাৰ্ট কৰা এইটো বিজেপি দল আৰু দলৰ নেতাসকলৰ এইটো এটা ৰাজনৈতিক কৌশল তেখেতসকলৰ সেই কৌশলত আমি নাযাওঁ আমি এইবোৰ এভইড কৰা ভাল কিন্তু কথাটো হ'ল আমি ৰাজনৈতিক দল গঠন কৰিছোঁ আমাৰ নৱেম্বৰত আমাৰ দলটোৱে পূৰ্ণতা লাভ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি দল গঠন হৈছে ৰাইজে আমাক গ্ৰহণ কৰিব নকৰিব এইটো সময়ত দেখা যাব কিন্তু আমাৰ কথাটো হ'ল আপোনালোক একেলগ হ'ব আমি আঞ্চলিক জিয়াউৰ ৰহমান ডাঙৰীয়া একেলগ হ'ব অতি শীঘ্ৰে আপোনালোক আমি আশা কৰিব পাৰোঁ আপোনালোক একেলগ হ'ব আমি একেলগ হ'বৰ কাৰণেই শুনা পাইছে আমি একেলগ হ'বৰ কাৰণেই মানে সংকল্পবদ্ধ এই কথাটো আপোনাক আমি স্পষ্টকৈ ক'ব পাৰোঁ যে তেওঁলোকে ইমান দিন আহ্বান জনাই আছিল আহ্বান জনাই থকাৰ সময়ত তেওঁলোকৰ লগত আলোচনা কিয় নকৰিলে জিয়াউৰ ৰহমান ডাঙৰীয়া আহ্বান জনাই আছিল আপোনালোকক কৃষক মুক্তিয়ে অখিল গগৈ পত্ৰ লিখিছিল জেলৰ পৰা যেতিয়া তেওঁক GMCHলৈ নিয়া হয় চিকিৎসাৰ বাবে তেতিয়া তেওঁ কৈছিল এই আহ্বানৰ প্ৰতি কিয় সঁহাৰি জনোৱা নাছিল হয় এতিয়া একেলগ হোৱাৰ কথা কৈছে আমাৰ দলটো এতিয়ালৈকে পূৰ্ণ পৰ্যায়ত গঠন হোৱাই নাই আমাৰ দলটো পূৰ্ণ পৰ্যায়ত এতিয়ালৈকে গঠন হোৱাই নাই গতিকে দল গঠন আমাৰ হোৱাৰ পিছত আমাৰ নিৰ্দিষ্ট কাৰ্যসূচী ৰাজহুৱা হোৱাৰ পিছত আপোনালোকে নিজেই গম পাব আমি কোনটো পথেৰে আগবাঢ়িছোঁ ঠিক আছে ধৈৰ্যকৰ আস্থাত ল'ব আপোনালোকে দল গঠন হোৱাই নাই বুলি কৈছে AJPয়ে এতিয়ালৈকে দল পূৰ্ণ পৰ্যায়ৰ হোৱাই নাই নৱেম্বৰতে তেওঁলোকৰ হ'ব অভিৱৰ্তন হোৱাৰ পাছত তেতিয়া তেওঁলোকে হেনো আপোনালোকৰ লগত চামিল হ'বও পাৰে মানে ইংগিত এটা দিছে তেওঁ কথাটো হ'ল কি আমিতো এক দল এক প্ৰতীক এক পতাকাৰ কথা কৈছিলোঁ বিভিন্ন কাৰণত সেইটো সময়ত হৈ নুঠিল আৰু এক দল এক প্ৰতীক এক পতাকা হোৱা হ'লে চাগে অসমৰ ৰাইজৰ মাজত এটা ৱেভ এটা আহিলেহেঁতেন আৰু যিয়ে নহওক সেইবিলাক এটা পৰিক্ৰমাৰ মাজত এটা পৰ্যায়ত পালে আৰু এতিয়া যিহেতু তেওঁলোকে এটা ৰাজনৈতিক দল গঠন কৰিছে AJP আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বা সটো সংগঠনৰ সন্মিলিত প্ৰচেষ্টাৰে আমিও এটা ৰাজনৈতিক দল গঠন কৰিছোঁ যদি বিজেপিক
যদি প্ৰতিহত কৰিব লাগে, এই ফেচিবাদী শক্তিটোক যদি অসমৰ পৰা উৎখাত কৰিব লাগে, আৰু এই বিজেপিয়ে যি স্বৈৰতন্ত্ৰ চলাইছে অসমৰ বিৰুদ্ধে, যিমানবিলাক মানে অসম বিৰোধী নীতি জাপি দিছে, এইবিলাকক যদি আমি সঁচাকৈ হটাব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগিব। আৰু মই ভাবোঁ অসমৰ ৰাইজে সেইটো বিচাৰিছে, আৰু এটা সময়ত কোনোবা এটা বিন্দুত কিন্তু আমি একলগ হ'ম, এটা আশা কৰিব পাৰোঁ। আৰু অসমৰ ৰাইজৰ জনজীৱনৰ পৰা উঠি অহা এইটো প্ৰশ্ন ৰাইজে বিচাৰিছে। মই ভাবোঁ যদি আমি এই কথাটো যদি বুজি নাপাওঁ তেতিয়াহ'লে এইটো হ'ব আমাৰ ৰাজনৈতিকভাৱে আমি অপৰিপক্ক হ'ম। গতিকে সেইকাৰণে ৰাজনৈতিক মানে পৰিপক্ক এটা ৰাজনৈতিক দলে মই ভাবোঁ সেই সিদ্ধান্ত ল'ব। ঠিকে আছে। মই ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। ৰাজনৈতিক পৰিপক্ক সিদ্ধান্তৰ কথা আপুনি যিহেতু কৈছিল, আৰু তেওঁলোকে কৈছে যে ৰাজনৈতিক পৰিপক্ক এটা সিদ্ধান্ত ল'বলৈ তেওঁলোক আগবাঢ়িব আৰু চিন্তা চৰ্চা কৰিব এই বিষয়টোৰ সন্দৰ্ভত। যদি AJP আৰু এই ৰাইজৰ দল আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ নেকি? মই ক'ব দিম আপোনাক। মই ৰিণ্টু গোস্বামীক সুধিছোঁ, ৰাইজৰ দল আৰু যদি AJP একেলগ হয় তেনেহ'লে সঁচাকৈয়ে বিজেপিক পৰাভূত কৰিব পাৰিবনে? আপোনাৰ মনে কি কয়? আপুনি এনালাইচিছ কেনেধৰণে কৰিছে? চাওক, এই গোটেই কথাটো হ'ল যে কিমান শতাংশ মানুহৰ মাজত এই আঞ্চলিক শক্তিটোৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। সেইকাৰণে মোৰ প্ৰথম আহ্বানটো তেওঁলোকৰ প্ৰতি হ'ল, আপোনালোকে অসমৰ লোকপিয়লত জনসংখ্যা বৃদ্ধিৰ যিটো ধাৰা, এই ধাৰাটো খুব সূক্ষ্মভাৱে আপোনালোকে পৰ্যবেক্ষণ কৰক। অসমৰ কোন কোন জিলাত, কোন কোন সমষ্টিত, কোন কোন ভোটাৰে দিক নিৰ্ণয় কৰে, এই কথাটো আপোনালোকে চাওক। আজিৰ তাৰিখত ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰে অসমৰ প্ৰায় অসম বিধানসভাৰ 30ৰ পৰা 35খন আসনত কিন্তু তেওঁলোকে দিক নিৰ্ণয় কৰিব পাৰে, তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচিত কৰিব পাৰে। চাহ জনগোষ্ঠীৰ লোকসকলে কিমান সংখ্যক ভোটাৰত কৰিব পাৰে, তেওঁলোকেও কিন্তু 20ৰ পৰা 30খন আসনত তেওঁলোক কিন্তু নিৰ্ণায়ক ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব পাৰে। সেইসকলৰ মাজত আপোনালোকৰ সংগঠনটোৰ বা সেই চাহ জনগোষ্ঠী হওক বা আজি মিচিংসকলৰ মাজত, বড়োসকলৰ মাজত অসমত খুব সুসংগঠিতভাৱে দুটা জনগোষ্ঠীৰ মাজতেই ৰাজনৈতিক শক্তিটোৰ উত্থান হোৱা দেখা যায়। এটা হ'ল মিচিংসকলৰ মাজত আৰু বড়োসকলৰ মাজত। সেইসকলৰ মাজলৈ এই আঞ্চলিক দলটো কিমান দূৰ সোমাব পাৰিব, নে কেৱল আমি ব্ৰহ্মপুত্ৰ উপত্যকাত থকা অসমীয়া মানুহখিনিৰ মাজতে এই দলটোৰ চিন্তা চৰ্চা থাকিব। এই অসমীয়া মানুহখিনিৰ মাজতো আকৌ সৰ্বভাৰতীয় দলত থকা একাংশ মানুহ আছে, বিজেপিত আছে, কংগ্ৰেছ আছে, সকলো দলত আছে। গতিকে এই গোটেই কথাবিলাক খুব সূক্ষ্মভাৱে আপোনালোকে বিশ্লেষণ কৰক। বিশ্লেষণ কৰি পেলাই এই মানুহখিনিক আশ্বস্ত কৰিব পৰাকে এটা ৰাজনৈতিক শক্তিৰ প্ৰয়োজনীয়তা আছে নাই, আৰু এই ৰাজনৈতিক শক্তিয়ে অসমীয়া মানুহৰ যিটো সাংবিধানিক অধিকাৰৰ কথা আমি দীৰ্ঘদিন ধৰি কৈ আহিছোঁ, এই সাংবিধানিক অধিকাৰৰ কথাটো ৰাখিব পাৰিবনে নোৱাৰে, এইটো আটাইতকৈ ডাঙৰ কথা। সৰ্বভাৰতীয় দলসমূহৰ কথা ভগীৰথ কৰণীয়ে যিটো কথা কৈছিলে, এটা কথা মই তেখেতক সুধিব খুজিছোঁ যে প্ৰণৱ গগৈয়ে যেতিয়া 1951 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিছিলে, সেই সময়ত আপোনালোকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই কথাটোৰ কিয় বিৰোধিতা কৰিছিলে? এই কথাটো প্ৰমাণ কৰে নে নকৰে যে অসমীয়া জাতিৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি আপোনালোকৰ ন্যূনতম শ্ৰদ্ধাও নাই? সেইকাৰণে কংগ্ৰেছ বা এনেকুৱা ধৰণৰ দলবিলাকক অসমৰ মানুহে, জাতীয়তাবাদী ভাৱধাৰাৰ মানুহে কেতিয়াও বিশ্বাসত নলয়। আৰু এই দুয়োটা শক্তিয়ে, আজি ৰাইজৰ দল আৰু জাতীয় পৰিষদ দুয়োটা শক্তিয়ে এটা কথা অতি স্পষ্টভাৱে কৈছে যে কংগ্ৰেছ আৰু বিজেপিৰ পৰা আমি সমদূৰত্ব ৰাখিব লাগিব। এই কথাটো তেওঁলোকে এইটো কাৰণেই কৈছে যে জাতীয়তাবাদী শিবিৰৰ চিন্তা চৰ্চা এই দুয়োটা দলেই কোনোবাক পৰিপূৰ্ণ কৰাত ব্যৰ্থ হৈছে। আজি অসমৰ ভূমি আইন সম্পৰ্কত বিৰোধী কংগ্ৰেছ দলে, মই বিজেপিৰ কথা বাদ দিলোঁ, কংগ্ৰেছ দলে বিধানসভাৰ মজিয়াত কিমানবাৰ ক'লে? এবাৰো ভূমি আইন সংস্কাৰৰ কথা আপোনালোকে বিধানসভাৰ মজিয়াত ক'লেনে? আপোনালোকে নক'লে, আপোনালোকে ক'ব নোৱাৰে, কিয়নো আজিৰ তাৰিখত কংগ্ৰেছৰ 15জনতকৈও বেছি বিধায়ক হ'ল ধৰ্মীয় সংখ্যালঘুৰ বিধায়ক। গতিকে তেওঁলোকে নিয়ন্ত্ৰণ কৰে আজি তাৰিখত আপোনালোকৰ দলটো, তেওঁলোকে নিৰ্ধাৰণ কৰে। গতিকে আমাৰ ভাগ্য নিৰূপণ কৰিব কোনে? এই কথাটো লৈ অসমীয়া মানুহ, অসমৰ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ মানুহ, উজনি অসমৰ মানুহ সাংঘাতিকভাৱে চিন্তিত হৈ আছে। এই কথাটো কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলে আমি এটা কথা স্পষ্টভাৱে গম পাওঁ যে এই ৰাজনীতিৰ ভোটৰ অংকসমূহ আৱেগত নচলে, ইয়াত সম্পূৰ্ণভাৱে
ৰাজনীতিৰ পাশা খেল বুলি আমি যাক কওঁ, অংক কৰিব লগা হয় আৰু অংকত সিদ্ধহস্ত আমাৰ ৰাজনৈতিক দলসমূহৰ নেতাসকল। ভগীৰথ কৰণ ডাঙৰীয়া, প্ৰথমে মই তেখেতক এটা কথা কওঁ যে তেখেতে ক'লে যে কংগ্ৰেছ দলে অসমীয়া মানুহৰ কাৰণে কোনো কামেই নকৰে, সদায় অসমীয়া মানুহৰ বিৰুদ্ধে কামছে। কংগ্ৰেছ দলে 70 বছৰ অসমখন 70 বছৰে হ'ল কৰিছে শাসন। কোনজন চিফ মিনিষ্টাৰ অসমীয়া নহয় আপুনি দেখুৱাই দিয়কচোন। তৰুণ গগৈ, শৰৎ সিংহ, বিমল প্ৰসাদ চোৰেল বা গোপীনাথ লোক অসমীয়া হোৱা নোহোৱাৰ লগত কথা নাই। তাই কৈছে যে অসমীয়া মানুহৰ যদি কাম নকৰে কোনোবাটো বেলেগ মানুহক আনি বহাব লাগিব। কংগ্ৰেছ দলে ইয়াত যে ইউনিভাৰ্চিটি বনালে, কলেজবিলাক বনাইছে, কি অসমীয়া মানুহৰ কাৰণে বনোৱা নাই নেকি? হা, কংগ্ৰেছ দলে যে ইয়াত এই কলেজবিলাক বনাইছে, মেডিকেল কলেজ বনাইছে, ইঞ্জিনিয়াৰিং কলেজ বনাইছে, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বনাইছে, অসমীয়া মানুহৰ কাৰণে বনোৱা নাই নেকি? এই যে কংগ্ৰেছ দলে অসমত প্ৰায় 80 লাখ মানুহক পট্টা দিলে, তো এইবিলাক অসমীয়া মানুহ পোৱা নাই নেকি? আজি অসমত চাকৰিয়াল 5 লাখ চাকৰিয়ালৰ 4.5 লাখ অসমীয়া মানুহ, এইবিলাক অসমীয়া মানুহ নহয় নেকি? হা, আপোনালোকে ধৰ্মীয় সংখ্যালঘু বিধায়কৰ দ্বাৰা পৰিচালিত হয় নেকি? অসমীয়া মানুহক আমি গুৰুত্ব দিয়া নাই, এইটো কেনেকুৱা কথা? আৰু 2 নম্বৰ, ধৰ্মীয় হলেই সি অসমীয়া নহয়, এইটো কেনেকুৱা কথা? ধৰ্মীয় মুছলিম হলেই তেওঁ অসমীয়া নহয়, এইটো এটা কথা হ'ব পাৰে নেকি? হা, তেনে সৈয়দ আব্দুল মালিক কি অসমীয়া নহয় নেকি? হা, যদি ফখৰুদ্দিন আলী কি অসমীয়া নহয় নেকি? মইদুল ইছলাম বৰা কি অসমীয়া নহয় নেকি? তো তেওঁলোকৰ কাৰণে কাম কৰা, তেওঁলোকে কামেলে বনোৱা, তেওঁলোকে MP বনোৱা মানে অসমীয়া মানুহৰ কাম কৰা নুবুজালে নেকি? হা, আৰু তেখেতে কৈছে যে আঞ্চলিকতা বাদ অকল অসমীয়া ভাষাৰ ভাষিকসকলৰ ক্ষেত্ৰতে হ'ব। তেওঁ এটা বুজাই থাকিব বিচাৰিছে যে অকল অসমীয়া ভাষাই, সেইটো আঞ্চলিকতা কেনেকুৱা হ'ল? অসমত থকা এতিয়া যিটো ঠিক কৰি দিছে, এতিয়া 6 নং দফাৰ কমিটিয়ে যাক যাক অসমীয়া বুলি কৈছে, সকলোৰ ওচৰতে আঞ্চলিকতাত যাব লাগিব। ইয়াত তেওঁলোকৰ সূত্ৰ মতে যিখিনিক অসমীয়া বুলি ঠিক কৰি দিছে, খিলঞ্জীয়া বুলি ঠিক কৰি দিছে, মই ভাবোঁ আঞ্চলিক দলটো তেওঁলোকৰ সকলোৰে ওচৰত যাব লাগিব। যাবলৈ যদিও মই কংগ্ৰেছ তেওঁলোকে নোযোৱাটোৱে মই বিচাৰোঁ, কিন্তু মই কৈছোঁ যে এই আঞ্চলিক দলটোক সকলোৰ ওচৰতে যাব লাগিব। ঠিক আছে, তেওঁলোকে যদি মাইনৰিটিৰ ওচৰলৈ নাযায়, মাষ্টাৰ প্লেন কি? এওঁলোকে নিজৰ মাষ্টাৰ প্লেন ক'লে, কেনেধৰণে কাম কৰিব পৰিকল্পনা তেওঁলোকে গ্ৰহণ কৰিছে। AJPও ক'লে বিজেপিক পৰাভূত কৰিবলৈ, যিহেতু প্ৰতিষ্ঠান বিৰোধী ঢৌ বহুত আছে, আপোনালোকে যেন সুযোগ ল'ব পৰা নাই এতিয়া। নাই, বিজেপিৰ বিৰুদ্ধে সৰ্বভাৰতত যদি ফাইট কৰি আছোঁ, কোনে কৰি আছে? কংগ্ৰেছে কৰি আছে। যোৱাকালি উত্তৰ প্ৰদেশত দেখক, পৰহি দিনা আমাক মাৰি পিটি পেলাই বাছত উঠাই পেলাই লৈ গৈছে জেললৈ বিজেপিয়ে। আমি মাৰ খাইছোঁ, আমি জেলত যাবলগীয়া হৈছে, আমাৰ ভৰি ভাঙিছে, আমাৰ নাক ভাঙিছে, আমাৰ আজি ৰাজীৱ ভৱনৰ সন্মুখত পুলিচ আমাক ঘেৰাও কৰি ৰাখিছে, আজি ঘেৰাও কৰি আজি লাঠিচাৰ্জ কৰিবলৈ লৈছিলে। গতিকে বিজেপিৰ বিৰুদ্ধে অতদিনে কোনে প্ৰতিবাদ চলাই আছে? আমিহে প্ৰতিবাদ চলাই আছো। এতিয়া তেওঁলোকৰ যিটো কেলেংকাৰী হৈছে, বিচাৰিছে আপোনালোকক আজি ঘেৰি ৰাখিছে, দমন কৰিব বিচাৰিছে, কালি ৰাহুল গান্ধীও এই সন্দৰ্ভত বিজেপিৰ বিৰুদ্ধে আমি আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব'। আমাৰ আলোচনাত আজি বহুকেইটা বিষয় একেলগে উত্থাপন কৰিছোঁ। আঞ্চলিক ৰাজনৈতিক শক্তি, লগতে বিৰোধী শক্তিৰ কথা। বিৰোধী শক্তিক যেন ক'ৰবাত দমন কৰা হৈছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে কালি যিহেতু উত্তৰ প্ৰদেশৰ এই সমগ্ৰ ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিল, তেওঁক দমন কৰা হ'ল। তেতিয়া তেওঁ এটা মন্তব্য কৰিছিল যে কেৱল এইখন দেশত RSS আৰু প্ৰধানমন্ত্ৰীহে অহা যোৱা কৰিব পাৰে নেকি, তাৰ বাহিৰে অন্য লোকৰ কোনো ধৰণৰ স্বাধীনতা নাই নেকি? মই প্ৰশ্নটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। দমনমূলক নীতি গ্ৰহণ কৰিছে হেনো আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে, এতিয়া অসমতো সেয়া হ'বলৈ গৈ আছে। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজত আপোনালোকে ভেটা দিলে, প্ৰতিবাদ সাব্যস্ত কৰিব নিদিলে। কংগ্ৰেছ দলে এবাৰ ইন্দিৰা গান্ধীৰ 77 চনৰ ইমাৰ্জেঞ্চিটো চাই লওক, তাৰপিছতে এই কথাবিলাক সুধিব। ৰাহুল গান্ধীয়ে নিজৰ আইতাকৰ ইমাৰ্জেঞ্চিৰ কালটো এবাৰ অধ্যয়ন কৰি লওক। সেইটোতো ভাৰতবৰ্ষৰ ইতিহাসত স্পষ্ট ভাষাৰে লিখা আছে। সেই জৰুৰীকালীন অৱস্থাৰ যিটো দিন, সেই জগজীৱন ৰাম বা সেই ধৰণৰ সেই সময়ৰ নেতা সকলৰ কি অৱস্থা কৰিছিল, কেনেকৈ কংগ্ৰেছে দমন কৰিছিল, কেনেকৈ জৰুৰীকালীন ব্যৱস্থা মানে সেই সময়ত ফখৰুদ্দিন আলী আহমেদে আছিল, কেনেকৈ ৰাতিৰ ভিতৰত কেবিনেট নাপাতাকৈ কেবিনেটৰ ডিচিশ্যনো পেণ্ডিং কৰি লৈ ৰাতিৰ ভিতৰত ধমকি দি ৰাষ্ট্ৰপতিৰ চহী কৰাই আনি প্ৰধানমন্ত্ৰীয়ে নিজেই
তেতিয়াতো ৰেডিঅ' আছিল, মাইকত ঘোষণা কৰিব লগা হৈছিল ইমাৰ্জেঞ্চিৰ কথা। সেইবিলাক কথাটো অসমৰ ভাৰতবৰ্ষৰ জনসাধাৰণে পাহৰি যোৱা নাই। সেই দলটোৱে যদি আজি ক'ৰবাত মানে দমনৰ কথা কয়, বোলে বেলেগ দলে দমন কৰাৰ কথা কয়, তেওঁলোকৰ পৰাতো শিকিব লগা আছে তেতিয়াহ'লে। গতিকে কংগ্ৰেছ দলে এইবিলাক কথা ক'লে নুশুৱাই, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে অধিকাৰ, সকলোকে অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে দিয়ে, কিন্তু যেতিয়া আইন হাতত তুলি ল'ব, আইনৰ ব্যৱস্থা ল'ব। ভাৰতবৰ্ষতো আইন ভংগ কৰাৰ অধিকাৰ কাকো দিয়া নাই। আইন যেতিয়া কোনোবাই ভংগ কৰিব, আইনৰ হেৰিত যেতিয়া তাৰ ব্যৱস্থা ল'ব, সেইটো ল'ব। সেইটোৰ কাৰণে কোনোবাই যদি কয় যে এইটো দমনমূলক নীতি, এটা আইনৰ ব্যৱস্থাৰ মাজেৰে যাব। কিন্তু দমনমূলক নীতি কাক কয়? জৰুৰীকালীন অৱস্থাক। সেই দমনমূলক নীতি, জৰুৰীকালীন অৱস্থাৰ কথাবিলাক কংগ্ৰেছ দলে ইতিহাসবিলাক অধ্যয়ন কৰক। অসমৰ, ভাৰতবৰ্ষৰ জনসাধাৰণে এই কথাবিলাক জানে। গতিকে এইবিলাক কথা কংগ্ৰেছ দলৰ মুখত শোভা নাপায়। আৰু অসমত কথাটো হ'ল যে আজিৰ তাৰিখত আপুনি যেনেকৈ যিহেতু আমাৰ বিভিন্ন দল সংগঠনৰ জন্মৰ কথা কৈছে, আমি বিজেপি দলেও বিচাৰোঁ যে এটা শক্তিশালী বিৰোধী দল থাকক, যাতে আমাৰো ক'ৰবাত ভুল হ'লে এই শক্তিশালী বিৰোধী দলবিলাকৰ হেঁচাটো যাতে আমাৰ ক'ৰবাত ভুল হ'লেও আমি যাতে সেই কথাবিলাক বাৰে বাৰে চিন্তা কৰিব লগা হয়। আজি এনেকৈ বহুতা বিভক্ত আঞ্চলিক শক্তি কোনো নিবিচাৰে, যদি তেওঁলোকে আঞ্চলিক শক্তিয়ে হয়। সকলোৱে লগ হৈ এতিয়া কেইদিনমান আগত, আজি এতিয়া জিয়াউৰ ৰহমান ডাঙৰীয়াই একেবাৰে যেন তেওঁলোক লগ হ'ব এনেকুৱা টাইপ কথা এটা ক'ব খোজে। কিন্তু যি সময়ত অখিল গগৈ ডাঙৰীয়াই 20 তাৰিখ দি দিলে, তাৰপিছতো তেওঁলোকেতো কোনো মানে নহ'ব লেঠু দেখাই মানে থৈ দিলে, একেবাৰে এনেকুৱা নস্বাত কৰিলে। অখিল গগৈ ডাঙৰীয়াৰ দলটোক এনেকৈ নস্বাত কৰিলে আছুৱে, লুৰিণজ্যোতি গগৈৰ দৰে আদি কৰি সকলোৱে, যে এনেকুৱাকৈ নস্বাত কৰিলে যে এওঁলোকে উপায় নাপায় দল খুলিব লগাৰ দৰে হ'ল, যে আমাৰো কিবা এটা স্থিতি আছে, দেখুৱাবই লাগিব। এনেকুৱা ধৰণৰ পৰিৱেশ হ'ল। এইবিলাকতো অসমৰ আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছে। গতিকে আমিও বিচাৰোঁ যে শক্তিশালী বিৰোধী দল এটা হওক, সকলো দলে। আৰু আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইমান দলৰ নামে মনত ৰখা দিগদাৰ, গতিকে চব লগ হৈ এটা নাম ৰাখক, আমিও নামটো মনত ৰাখি ইলেকশ্যন কেম্পেইনিঙত দুই এষাৰ নামটো কথা পাতিলে ক'ব পাৰিম। এনেকৈ যদি একদম গন্ধাই আঞ্চলিক দল হয়, আৰু এনেকুৱা আঞ্চলিক দল এসপ্তাহমান আগত অৰূপ বৰবৰাই এটা আঞ্চলিক দল কৰিছিল, আজি আকৌ তেওঁ সেই ৰাইজৰ দলত জিন্দাবাদ দি আছে, তেওঁ বোলে তাত চামিল হ'লে। এই দলটো গঠনে হ'ব নাপালে। আকৌ তাতকৈ ডাঙৰ কথা হ'ল কি, আজি দলটো গঠন হওঁতে উপদেষ্টা নগেন শইকীয়া, দলটো গঠন হোৱাৰ আধা ঘণ্টা নহ'লে নগেন শইকীয়াই ষ্টেটমেণ্ট দিলে, মই কোনো দলৰ উপদেষ্টা নহয়, মই দলত নাই, এনেকুৱা কোনো দলৰ উপদেষ্টা নহয়। যদি তেনেকৈ ধৰি বান্ধি মানুহৰ নাম যধে মধে দি দল কৰিব খোজে, তো নগেন শইকীয়াৰ দৰে মানুহজনে তেওঁ ক'ব লাগিছিল, হয় মই আঞ্চলিক দলটোত আছোঁ, তেওঁলোকৰ আশীৰ্বাদ আছে, মই আঞ্চলিক শক্তি এটা বিচাৰোঁ। তেওঁ এতিয়া কোন দলৰ উপদেষ্টা? তেওঁ উপদেষ্টা নহয় বুলিয়ে ক'লে। এতিয়াতো টিভিত আপোনালোকে বাইট দেখাইছে উপদেষ্টা নহয় বুলি। এনেকুৱা ধৰণৰ খামখেয়ালিৰ মাজেৰে কৰিলে অসমৰ ৰাইজে মানে বেয়া পায়। অসমৰ ৰাইজে এই কথাবিলাক দেখিবলৈ অসহনীয়। আমাৰ ৰাজনৈতিক দল সন্দৰ্ভত জয়ন্ত মল্লবৰে চিন্তা নকৰিলে ভাল। গতিকে আমি আমাৰ ৰাজনৈতিক দলটো কেনেকৈ আগবঢ়াই নিব লাগে সেই ৰণকৌশল আমাৰ আছে। মই ভাবোঁ আচলতে জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই মানে যেতিয়া আপুনি সঠিক ৰাস্তাত গৈ থাকিব, তেতিয়া শত্ৰুপক্ষ ক্ষোভিত হৈ যায়, সমালোচনা হয়। আৰু জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া সেই একেটা অৱস্থাই হৈছে। দেখিছে না কেনেকৈ তালিকা লৈ আহিছে, ভয় খাইছে। সংবাদ মাধ্যমৰ উপায় নাই, এজেপি আমাক মাতিছিল এনেকে ক'ব লগা হ'ল, আজি আপোনালোকে দল কৰিলে মাতিলে ক'ব লগা হয়, আৰু ইয়াৰ পিছত কোনোবাই দল ভাবে যে নাহিলে বেয়া। মই এজন মানুহে কিমান ভয় খালে, আমি ভয় খালে আৰ্গুমেণ্ট কৰিব পাৰে। ৰাজনীতিত এনেকুৱা ধৰণৰ দিন আপোনালোকৰ আচলতে 21ত আপোনালোকে প্ৰমাণ পাই যাব। আৰু এটা কথা মই ক'ব, মানে বিজেপি আচলতে এই কেৰেক্টাৰটো আছে, তেওঁলোকে ফেচিবাদীটো হয়, আৰু এইভাগে মানুহক খুব ইনচাল্ট কৰিব খুব জানে। আৰু জয়ন্ত মল্লবৰুৱা ডাঙৰটো এইটো এক্সপাৰ্ট, চবেই জানে এইটো কথা। গতিকে আপুনি যিটো ভেঙুচালি কৰিছে, সেইটো আপুনি কম দিনৰ ভিতৰত গম পাই যাব। আৰু মই এতিয়াও কওঁ যে আমাৰ এইটো এটা ইনক্লুচিভ ৰাজনৈতিক দল হৈছে, আৰু অসমৰ ৰাইজে এই দলটো বিচাৰিছে। আৰু ৰিণ্টু গোস্বামী ডাঙৰীয়াই যিটো কথা ক'লে যে কাকো নুসুধাকৈ দলটো খুলি দিছে, আপোনালোকে যদি মানে ফ'ল' কৰি আছিলে যে আমি উত্তৰ অসমত আৰু উজনি অসম লগ খুৱাই তাত এখন নাগৰিক সভা পাতিছোঁ, তাত বহুত মানুহ আহিছে, সকলো মানুহে পৰামৰ্শ দিছে। একেটা সময়তে আমি আপোনাৰ পশ্চিম অসমত বঙাইগাঁৱত আমি বিশেষ জৰুৰী সভা পাতি সেই অঞ্চলৰ এই 7-8খন জিলাৰ নাগৰিকক মাতি আমি প্ৰস্তাৱ লৈছিলোঁ।
একেটা সময়ত আমি শিল্পী সমাজৰ পৰা প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ, ছাত্ৰ সমাজকো আমি মাতি আনিছিলোঁ, পৰামৰ্শ লৈছিলোঁ। গতিকে সকলো পৰামৰ্শ লৈহে আচলতে এই ৰাজনৈতিক দলটো গঠন কৰা হৈছে। গতিকে মই সেই কথাটো ক্লিয়াৰ কৰি দিলোঁ। এতিয়া বিৰোধী পক্ষটো ভয় খাব, ঢেৰ কিবা কিবি ক'ব, এইবিলাকক লৈ আচলতে মই কোনো প্ৰতিক্ৰিয়া দিবলগীয়া আছে বুলি মই নাভাবোঁ। কিন্তু এটা কথা ক'ব পাৰোঁ যে আমি যোৱা কেইবাটা দশক ধৰি যিটো সংগ্ৰামী ধাৰাৰে আগবাঢ়ি আহিছোঁ, আচলতে সেই সংগ্ৰামী ধাৰাটোক বিধানসভাৰ মজিয়াত এটা ৰাজনৈতিক মঞ্চ কৰি গঢ়ি তুলিবৰ কাৰণে আচলতে এই ৰাজনৈতিক দল অসমৰ অধিকাৰৰ প্ৰশ্নত আৰু কেন্দ্ৰৰ যিটো অতিকেন্দ্ৰিক শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাটোৰ বিৰুদ্ধে জনগণৰ অধিকাৰ কাঢ়ি আনিব পৰা, সম্পদৰ অধিকাৰ কাঢ়ি আনিব পৰা, আৰু যিবিলাক তেওঁলোকে আজি বিজেপিয়ে যি ধৰণে ধৰি লওক অসম বিৰোধী নীতি গ্ৰহণ কৰিছে, অসম বিৰোধী নীতিয়ে অসমীয়া জাতিটোক নিষেধ কৰি দিব খুজিছে, এই সকলোবিলাকৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদ, এখন ৰাজনৈতিক প্ৰতিবাদৰ এখন ৰাজনৈতিক মঞ্চ গঢ়ি তুলিব খুজিছোঁ বিধানসভা, আৰু সেইটো 21ত মানে স্পষ্ট হৈ যাব। গতিকে এতিয়া ধন্যবাদ দিছোঁ এই কাৰণে মই সুন্দৰভাৱে কৈছে যে এটা বহুদিন ধৰি এটা প্ৰতিবাদী ধাৰাক আজি বিধানসভাৰ মজিয়ালৈ আনিব হৈছে। মই খুব ভাল পাইছোঁ, এইকাৰণে ভাল পাইছোঁ যে তেখেতসকলে যেতিয়া প্ৰতিবাদী ধাৰা চলি আছিল তেতিয়া 1 লাখ 1.5 লাখ ভোট পাই আহি বিধায়ক হোৱা মানুহকো উপলুঙা কৰিছিল। 100 কোটি মানুহে অসম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বনাই প্ৰধানমন্ত্ৰীকো উপলুঙা কৰে। কোটি মানুহে মানে কোটিৰ ঘৰৰ মানুহে ভোট দি মুখ্যমন্ত্ৰী বনাই যেতিয়া 100,000 ভোট পাব তেওঁলোকক ভোট দিয়াই 1,000-1,500 মানুহ যে অসমৰ ৰাইজ নহয়, আমাক ভোট দিয়া যে 1 লাখ মানুহ অসমৰ ৰাইজ, এই কথাটো গম পাব। তেওঁলোকক আমি চনৰ নিৰ্বাচনৰ পিছত আমি ভাল পাম যে 2000 পোৱা মানুহবিলাক ৰাইজৰ মানুহ নে আমি ৰাইজৰ মানুহ। মই কৈছো যে তেওঁলোকে প্ৰতিবাদী সভা কৰি আছিল তেতিয়া 1 লাখ প্ৰধানমন্ত্ৰীকো তেওঁলোকে উপলুঙা কৰি কথা কয়। এতিয়া এবাৰ জিকি আহক, কিমান ভোটেৰে জিকি পায়, কিমান ৰাইজৰ ভোট পাইছে। জাতীয় জনগোষ্ঠীয় বহুদিন ধৰি কৈ আছে ভোটৰেতো ওলাই পৰিব ৰাইজটো। ইমান দিন আপোনালোকে জনসাধাৰণৰ মাজলৈ যোৱা নাই, জনসাধাৰণৰ মাজত ভোট ভিক্ষা কৰি যাওক না। আমি ভাল পাইছো, আমি আনন্দিত হৈছো যে আপোনালোকে ভোট ভিক্ষা কৰি যাওক, ৰাইজে আপোনালোকক কিমান ভোট দিব আৰু আমাক কিমান ভোট দিব আপোনালোক ৰাইজৰ মাজত আছে, আমি ৰাইজৰ মাজত আছো। নহয়, এটা কথা ঠিক যে আমি ৰাজনৈতিক দলটো কেনেকৈ গঠন কৰিম ইয়াৰ ৰণকৌশল আমি বিজেপিৰ পৰা শিকিবলগীয়া নাই। আমাৰ পৰা শিকিবলৈ ক'ত কৈছে? আমাৰ পৰা শিকালেতো আপোনালোকে শিকি যাব, আমি কিয় শিকাম? যেনেকৈ তালিকা লৈ আজি আপুনি এটিকিং ঘোষক মন্তব্য কৰিছে, সেইটো নাপায় 1000, 1500 বা 2000 ভোট পাব। হিমন্ত বিশ্ব শৰ্মাও সেইটো কৰিছে। 2021 চনৰ নিৰ্বাচনৰ ভৱিষ্যতবাণী কৰে। এই সংগঠনবিলাকৰ স্থিতি বা এই সংগঠনবিলাক কিমান ৰাইজৰ ওচৰত আছে, এগৰাকী দাদা আছে, দাদাই যেনেকে কৈ দিয়ে আমি দেখি আহিছো, সমাজ জীৱনত আমি দেখি আহিছো। আমি শুনি আহিছিলো জয়ন্ত মল্ল আমাৰ অনুষ্ঠানতো এইটো কথা কোৱা হৈছিল যে আপুনি দাদাৰ কথা মতে চলে। আজি আমি দেশ প্ৰমাণ পালো আপুনি দাদাৰ কথা মতে চলে। আমাৰ অসমৰ 2021 চনৰ নিৰ্বাচনত এইসকল মানুহে যিসকল মানুহে লাখ লাখ ভোট পাই ৰাইজৰ প্ৰতিনিধিত্ব কৰা মানুহক উপলুঙা কৰিছিল, সেইবিলাক মানে বুজি পাওক যে ৰাইজৰ ভোট কেনেকে পায়। এওঁলোকে যে কৈছে অসমৰ ৰাইজে বিচাৰিছে, অসমৰ ৰাইজ তেওঁলোকৰ লগত কিমান শতাংশ আছে চাওঁতো এবাৰ। জিয়াউৰ ৰহমানে কিবা এটা ক'ব বিচাৰিছে, জিয়াউৰ ৰহমান অসমৰ ৰাইজ কিমান শতাংশ আছে চাওঁ, চেলেঞ্জ দিছে আপোনালোকৰ কোনোবাই আছে নে? জয়ন্ত মল্ল বৰুৱাই জানেনে দিবন ডেকাই এই যে ভোটৰ কথাটো কৈ থকা হৈছে, 1000-2000 ভোটৰ মূল্য নাই। দিবন ডেকাই কিমান ভোট পাইছিল? বিজেপি দলৰ জাতীয় সম্পদলৈ পৰিণত হোৱা দিবন ডেকাই কিমান ভোট পাইছিল? 2000 ভোট। সেই দিবন ডেকাক ভোট দিয়া মানুহখিনি বিজেপিৰ সমৰ্থক নহয় নেকি? সেই প্ৰশ্নৰ কি উত্তৰ দিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই?
নহয় দিবন ডেকাই কিমান ভোট পাইছিল মোৰ কি প্ৰয়োজন আছে জয়ন্ত মল্লবৰাই কিমান ভোট পাইছিল সুধক না আমি আমাৰ দলটোৱে আজিৰ তাৰিখত কিমান শতাংশ ভোট পাই আছো সুধক না উত্তৰ দিম আপোনালোক উঠি পৰি লাগিছে আপোনালোকে তাক নায়ক সাজিছে আমি নায়ক সজা নাই ন দিবন ডেকাৰ নাম শুনিলে আপোনালোকে লাজ পায় নে নাপায় কিয় লাজ পাম দিবন ডেকাৰ নাম শুনিলে কিয় লাজ পাম আমি লাজ পাব লাগে আমি কিয় লাজ পাম পাইছে কাৰণে ইমান চিঞৰি আপোনালোকে গৌৰৱ কৰে দিবন ডেকাৰ নাম শুনিলে আপোনালোকে গৌৰৱ কৰে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কিয় লাজ পাম কিয় লাজ পাম দিবন ডেকাৰ নাম শুনিলে আপোনালোকে গৌৰৱ কৰিব লাগে আপোনালোকৰ বহুত মানুহ চান্দা উঠাব জেলত যোৱা মানুহবিলাকৰ নাম আমি কম আপোনালোকে গৌৰৱ আপোনালোকৰ নেতাসকল যে চান্দা উঠাব নায়ক দিবন ডেকা গতিকে আপোনালোকৰ মানে আপোনালোকৰ দলতো এনেকুৱা চান্দা উঠাব যোৱা মানুহ বহুত আছে সেইবুলি আপুনি লাজ পায় নেকি আৰু দিবন ডেকা আজিৰ তাৰিখত আমাৰ দলৰ কোনো একো বিখ্যাত কৰিছিল 5 বছৰ আগত 7 বছৰ আগত আপোনালোকে এতিয়া ক'ব সেইটো কথা আমি নুশুনো ন অসমৰ ৰাইজে এইটো কথা কিয় শুনিব ঠিক আছে আমি বাণিজ্যিক বিৰতি ল'ম অতি সোনকালে উভতি আহিম বিৰতিৰ পাছত টিৰ দলৰ প্ৰতিনিধি লগতে কংগ্ৰেছ বিজেপি দলৰ প্ৰতিনিধি আৰু এগৰাকী নিৰপেক্ষ বিশ্লেষক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ ৰিণ্টু গোস্বামী তেওঁ আছে মই ভগীৰথ কৰণ ডাঙৰীয়াৰ কাষলৈ এবাৰ যাব বিচাৰিছোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এটা কথা ক'লে যে কংগ্ৰেছৰ পৰা হেনো শিকিবলগীয়া একো নাই সঁচাকৈ আপোনালোকৰ পৰা শিকিবলগীয়া একো নাই নে ইমান বছৰ আপোনালোকে শাসন কৰিলে তেওঁ এটা কথাকে কৈ আছে যে ইমাৰ্জেঞ্চি টাইমত কি হৈছিলে সেইখিনিয়ে তেওঁ বখানি আছে কিন্তু তেওঁ কংগ্ৰেছ দলৰ ইতিহাস বিষয়ে অধ্যয়ন কৰা নাই সম্ভৱতঃ কংগ্ৰেছ দলৰ যি 200 বছৰীয়া ইতিহাস ব্ৰিটিছৰ বিৰুদ্ধে কেনেকৈ যুদ্ধ কৰিছিলে আপোনালোকে 200 বছৰীয়া ক'লে তেওঁলোকে 5 বছৰীয়া সভ্যতাৰ কথা 5000 বছৰীয়া সভ্যতাৰ কথা কৈ দিয়ে কেনেকৈ গুলি খাই মাৰপিট খাই নানা নিৰ্যাতনৰ মাজেদি ভাৰতবৰ্ষক স্বাধীনতা কৰিছিলে কংগ্ৰেছ দলে সেই কথাটো তেওঁলোকে অধ্যয়ন কৰা উচিত ডাঙৰ কথা হ'ল যে তেওঁলোকে মহাত্মা গান্ধী জৱাহৰলাল নেহৰু এইবিলাক ষ্টাডি কৰিবই নিবিচাৰে ব্ৰিটিছৰ বিৰুদ্ধে কেনেকৈ আমি কি কৰিলে সেইবিলাক কৰিবই নিবিচাৰে তেওঁলোকৰ বুৰঞ্জীৰ সীমা দীনদয়ালৰ পৰা আৰু সিফালে তেওঁলোকে যাব নিবিচাৰে না এনচিয়েণ্ট হিষ্ট্ৰী পঢ়ে না মেডিভেল পঢ়ে না মডাৰ্ণ পঢ়ে তেওঁলোকে একোৱে পঢ়িব নিবিচাৰে দীনদয়ালৰ মাজতে তেওঁলোকে ঠিক কৰিব বিচাৰে আৰু তেওঁলোকে চেক্ৰিফাই কথাও জানিব লাগে দেশখনৰ কাৰণে কংগ্ৰেছ দলে কিমান চেক্ৰিফাই কৰিছে সেই কথাও জানিব লাগে ইন্দিৰা গান্ধী কি কাৰণে মৰি গৈছে ৰাজীৱ গান্ধী কি কাৰণে মৰি গৈছে সেইবিলাক হিষ্ট্ৰী তেওঁলোকে জনা উচিত তাৰোপৰি তেওঁলোকে ফটককৈ খালি কৈ দিয়ে যে আমি তেওঁলোকৰ পৰা শিকিবলগীয়া নাই যদি শিকাই নাযায় এইকাৰণে বিজেপিৰ যে গণ্ডগোলবিলাক ইমান হৈ আছে এই নিশিকাৰ কাৰণে গণ্ডগোল হৈ আছে তাৰপিছত আকৌ এটা কি হৈছে যে বিৰোধী শক্তিশালী হ'ব লাগে বিৰোধী অফিচৰ পৰা ওলালে ধৰ ঘৰৰ পৰা ওলালে মাৰ কাৰ্যসূচী ল'লে এৰেষ্ট কৰ বিৰোধী তেওঁলোকে ৰাস্তালৈ ওলাবলৈকে নিদিয়ে মাৰ পিট নানা নিৰ্যাতন কৰি ভিতৰত সোমাই থয় তাৰপিছত দুজনমান স্পক্সমেন আৰু দুটামান তেওঁলোকৰ বহতীয়া এই চেনেল এইবিলাকে কৈ থাকে যে বিৰোধী দেখিবলৈকে নাই এইটো তেওঁলোকৰ এটা প্ৰি প্লেন প্ৰপাগাণ্ডা তেওঁলোকে যদি ওলাই আহে বিৰোধী ক'ব যে শান্তি ভংগ কৰি আছে বিৰোধীয়ে সেইকাৰণে মাৰ শান্তি ভংগ কৰিছে বোলে মাৰ আৰু যদি ওলাই নাহে কৈ আছে যে বিৰোধীটো দেখাই নাই আমি শক্তিশালী বিৰোধী নহয় গণতন্ত্ৰ কেনেকৈ শক্তিশালী হ'ব এইবিলাক তেওঁলোকৰ ভাষণ তো এইটো অল ইণ্ডিয়া লেভেলৰ পৰা ধৰি ইয়াত চলি আছে অল ইণ্ডিয়াততো আৰু বেয়া ইয়াততো অন্ততঃ ৰিজনেল আমাৰ যিকেইটা চেনেল আছে সেইকেইটাই নিউট্ৰেল কৰি ৰাখি বিৰোধীক আমাক বহুত সহায় কৰি আছে বাদ বাকীটো অল ইণ্ডিয়া লেভেলত অতি বেয়া গতিকে এইটো হ'ল বিজেপিৰ কি এইটো এটা এজেণ্ডা বুলি ক'ব বিচাৰিছে ডেফিনেটলি এটা প্ৰি প্লেন তেওঁলোকৰ এটা এজেণ্ডা তেওঁলোকে বিৰোধীক ক'ত পাৰ্লিয়ামেণ্টত কুৱেশ্যন কৰিবলৈ নিদিয়ে পাৰ্লিয়ামেণ্টত ডিছকাছ হ'বলৈ নিদিয়ে পাৰ্লিয়ামেণ্টত চব খেদি বাহিৰলৈ উলিয়াই তাৰপিছত তেওঁলোকে ধুমাধুম বিলবিলাক পাছ কৰিছে তো বিৰোধীক ক'ত সন্মান কৰিলে তেওঁলোকে শক্তি প্ৰয়োগ কৰিছে আপুনি ক'ব মই কৈছোঁ ঘটনা পৰিঘটনাবোৰ এইবোৰ যে হৈ আছে এইবোৰে কিন্তু অলপ হ'লেও প্ৰভাৱ পেলাব এইটো আপোনালোকে মনত ৰখাটো দৰকাৰ মই আপোনাক ভগীৰথ কৰণ ডাঙৰীয়াৰ কথাখিনি অলপ মনত পেলাই দিওঁ যে ভগীৰথ কৰণ ডাঙৰীয়াই যিটো কংগ্ৰেছ দল ভাবি আছে যে গান্ধী নেহৰুৰ কংগ্ৰেছ দলটো সেইটো আজিৰ কংগ্ৰেছ দল নহয় সেই ইতিহাস পাহৰি মাজতে কংগ্ৰেছ দলটো কেনেকৈ ইন্দিৰা কংগ্ৰেছ হৈছিলে কি হৈছিলে ক'ৰ পৰা ক'ত আহিলে সেই গান্ধী নেহৰুৰ কংগ্ৰেছটো এতিয়াই কংগ্ৰেছ বা এনি বেচান্তৰ কংগ্ৰেছ দলটো এতিয়া কংগ্ৰেছ দল বুলি নাভাবিব আৰু আপোনালোকে যি হিষ্ট্ৰীৰ কথা কয় আপোনালোকৰ হিষ্ট্ৰী মোগলৰ পৰা আৰম্ভ হয়
তাৰ আগৰ হিষ্ট্ৰীখিনি নপৰে গতিকে সনাতনী হিষ্ট্ৰীটোলৈকে যাওক আমি সনাতনী হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰোঁ 5000 বছৰীয়া সনাতনী সংস্কৃতিৰ পৰা আৰম্ভ কৰোঁ আপোনালোকে আৰম্ভ কৰে মোগলৰ হিষ্ট্ৰীৰ পৰা গতিকে মোগলৰ বুৰঞ্জীৰ পৰা শিকাই পেলাই ভাৰতীয় বনাব নোৱাৰে মোগল ইয়াত আক্ৰমণকাৰী আছিল আৰু মোগলে ইয়াত আক্ৰমণ কৰি শাসন কৰিছিল সেই হিষ্ট্ৰী শিকাই পেলাই ভাৰতবৰ্ষৰ মানুহ বিপদে চলাব এই ব্ৰিটিছ আৰু মোগলৰ শাসন আক্ৰমণকাৰী শাসনেৰে হিষ্ট্ৰী বুজাব বুৰঞ্জী বুজাব আমি তাৰ আগৰ হিষ্ট্ৰীৰ কথা কওঁ 5000 বছৰীয়া দীনদয়াল উপাধ্যায়ৰ কথা আমি দীনদয়াল উপাধ্যায়ৰ পৰা আমাৰ হিষ্ট্ৰী বুলি নক'ব আমাৰ হিষ্ট্ৰী 5000 বছৰীয়া সনাতনী সংস্কৃতিৰ হিষ্ট্ৰী গতিকে আপোনালোকে নিজকে সেই কংগ্ৰেছ দল বুলি নাভাবিব গান্ধী নেহৰুৰ কংগ্ৰেছ দল বুলি নাভাবিব আপোনালোকৰ দলটো কি দল আপোনালোকে আপোনালোকৰ আমি শিকিব লাগে অসমৰ ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতিৰ পৰা জয়ন্ত বল্লভবৰুৱা তুমি আপুনি সনাতনী সংস্কৃতিৰ কথা কৈছে 5000 বছৰীয়া সভ্যতাৰ কথা কৈছে যিটো আমি হিমন্ত বিশ্ব শৰ্মাৰ মুখতো শুনো আপোনালোকৰ বহু নেতাৰ মুখতো শুনো 5000 বছৰীয়া সভ্যতাই আমাক এইবোৰে শিকায় নেকি উত্তৰ প্ৰদেশত যি ঘটনা হৈ আছে আমি এতিয়াও এই সভ্যতাৰ এই যি সভ্যতাৰ কথা আপুনি কৈছে সেই সভ্যতাৰ পৰা যেন আমি বহু শিকা নাই আপোনালোকৰ চৰকাৰখন উত্তৰ প্ৰদেশত আছে ভাৰতৰ কেন্দ্ৰীয় শাসিত কেন্দ্ৰত আছে তাৰ পাছতো যেন সেই অঞ্চলসমূহক এতিয়াও এই জাতি প্ৰথা জাতিৰ ভেদাভেদ প্ৰথা সেইবোৰৰ পৰা যেন মুক্ত কৰিব পৰা নাই এইটো এটা আপোনালোকৰ 5000 বছৰীয়া সনাতনী 5000 বছৰীয়া সনাতনী সংস্কৃতিত 5000 বছৰীয়া সনাতনী সংস্কৃতিত ৰামায়ণ মহাভাৰতৰ কথাবিলাক অলপমান চাই ল'ব অসুৰবিলাকক কেনেকৈ দমন ৰামৰ দিনতো দেখিব মহাভাৰতৰ দিনতো দেখিব গতিকে এই সনাতনী সংস্কৃতিত যি অসুৰে ভাৰতবৰ্ষৰ সংস্কৃতি নষ্ট কৰিব খোজে তেওঁলোককতো দমন কৰিব লাগিব তাকো আইনী ব্যৱস্থাৰ মাজে আজিৰ তাৰিখত আইনী ব্যৱস্থাৰ মাজেৰে ভাৰতবৰ্ষৰ সংবিধান আৰু ভাৰতবৰ্ষৰ সংবিধান যি আইনী গণ্ডিৰ মাজেৰে যাক যি অধিকাৰ অধিকাৰ লাগিব সেই অধিকাৰ তাৰ ওপৰত লাগিব আইন ভৰিৰে মোহাৰিছে বুলি আপোনালোকৰ পুলিচে আইন ভৰিৰে মোহাৰিছে আইন ভৰিৰে উত্তৰ প্ৰদেশত আপোনালোকৰ চৰকাৰ আপোনালোকৰ পুলিচে আইন ভৰিৰে কোনোবাই আইন ভৰিৰে মোহাৰিলে তাৰ ওপৰতো আইনী ব্যৱস্থা আছে তাৰ ওপৰতো আজিৰ তাৰিখত ভাৰতবৰ্ষৰ এই আইনী ব্যৱস্থাত সেইকাৰণে ন্যায়ালয় আছে কোনোবাত যদি আইন কোনোবাই ভংগ কৰিছে তাৰ ওপৰত ন্যায় বিচাৰিব পৰা ব্যৱস্থা আছে সেইবিলাক ন্যায়ৰ ব্যৱস্থা আছে কৰবাত আইন ভংগ হলে তাৰ ওপৰত আইনী ব্যৱস্থা আছে গতিকে এই কথাটো কোনো দলক মানে অপবাদ দি লাভ নাই মই সেইকাৰণে কৈছো বিশেষকৈ কংগ্ৰেছ দলেতো ক'বই নাপায় যোনে জৰুৰীকালীন ব্যৱস্থা কৰিছে এইবিলাক কথা কয় নেকি বাকী দলবিলাকে ক'লে অকণমান শোভা পায় কাৰণ বাকী দলবিলাক সেই তেওঁলোকৰ ভিক্টিম ছ'চিয়েল মিডিয়াত এতিয়া কি আলোচনা হৈছে জানে আপোনালোকে ধৰ্ম বচাবলৈ গৈ নিজৰ ছোৱালীকে বচাব পৰা নাই আমাৰ সনাতনী সংস্কৃতিত বিশ্বাস কৰা ভাৰতীয় জনতা পাৰ্টীয়ে থিয় দিয়ে এতিয়াও কংগ্ৰেছ দলে অসমতে সংখ্যালঘু মানুহৰ ভোটৰ প্ৰীতি এৰিব পৰা নাই তেওঁলোকৰ ৰাজনীতিকত ধৰ্মীয় সংখ্যালঘু কেনি এই ভোটৰ প্ৰীতিটো কংগ্ৰেছে এৰিব পৰা নাই কংগ্ৰেছে তাতেও সেই দলিত আজি যদি দলিত বনাই ৰাখিছে 70 বছৰে এই কংগ্ৰেছ দলে তাত দলিত বনাই ৰাখিছে কোনে কংগ্ৰেছ দলে দলিত বনাই কৰিছে কোনে আজি এই কাৰ দিনত বেছি হৈছে সেইটো সকলোৱে গম পাই আছে সকলোৱে দেখি আছে সকলো বিষয়টি আমি ৰাইজৰ বিচাৰ্যৰ বাবে দিলো আৰু যেহেতু নতুন নতুন ৰাজনৈতিক দলৰ কথা আহি আছে আগন্তুক দিনত প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠাৰ পাছত এই নতুন নতুন ৰাজনৈতিক দলসমূহে কেনেধৰণে ৰাইজৰ মাজত সোমাই ৰাইজৰ আস্থা চিনিবলৈ সক্ষম হয় সেয়াও আমি লক্ষ্য ৰাখিম আৰু বিজেপিয়ে তেওঁলোকক প্ৰতিহত কৰিবলৈ কি কি কৌশল লয় সেয়াও আমি লক্ষ্য ৰাখিম সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছো নমস্কাৰ